মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত দশমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠৰ কিছু MCQ কুৱেশ্যন আৰু এনচাৰ দিবলৈ আগবাঢ়িছোঁ। আমি আজি এই ভিডিঅ'টিত ক্লাছ 10 দশমমানৰ ইউনিট 1 কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু লগতে সমীকৰণ, এইখিনিৰ ওপৰত আমি কিছু MCQ প্ৰশ্ন আমাৰ সংগ্ৰহ কৰিছোঁ। এইখিনি প্ৰশ্ন আমি আলোচনা কৰিম আৰু প্ৰশ্নখিনি মই তোমালোকক দি দিম। আমি প্ৰশ্নখিনি লিখিবলৈ কোৱা নাই। আমাৰ যিসকলে মানে আগৰ MCQ ভিডিঅ'বিলাক চাইছে নৱমমান শ্ৰেণীৰ, তেওঁ বুজি পাব যে পিন কমেণ্টত আমাৰ কুৱেশ্যন পেপাৰখন থাকিব। পিন কমেণ্টটো তোমালোকে ডাউনলোড কৰি বা প্ৰিণ্ট আউট উলিয়াই লৈ ডাউনলোড কৰি কুৱেশ্যনখিনি চাব পাৰিবা। গতিকে ইয়াত ভিডিঅ'টোত কেৱল মানে কি ধৰণে আমি প্ৰশ্ন উত্তৰখিনি কৰিব বিচাৰিছোঁ, কেনেকৈ আমি উত্তৰখিনি পাম, এইটোৰ ওপৰত আলোচনা কৰা হৈছে। ঠিক আছে, মই আটাইলৈকে ধন্যবাদ জনাইছোঁ আৰু যিসকল আমাৰ চেনেললৈ আজি প্ৰথম আহিছে তেখেতসকলক মই আহ্বান জনাইছোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক শ্বেয়াৰ আদি কৰিব, যাতে আমাৰ দেশৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই মানে পাঠৰ দ্বাৰা উপকৃত হয়, এইটো আমি বিচাৰিছোঁ। আৰু লগতে কেতিয়াবা তোমালোকৰ লগত মই লাইভ ক্লাছ কৰিবলৈ হয়তো চেষ্টা কৰিম। লাইভ ক্লাছ কৰিবলৈ হ'লে আমাৰ ছাবস্ক্ৰাইবাৰৰ মানে সংখ্যাটো বাঢ়িব লাগে আৰু লগতে ভিউটো বাঢ়িব লাগে। এইখিনিৰ কাৰণে মই এইখিনি কথা আহ্বান জনাই আজিৰ পাঠলৈকে মই আগবাঢ়িছোঁ। আমাৰ আজিৰ পাঠটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কাৰণে আমি কিছু প্ৰশ্ন মই সংগ্ৰহ কৰিছোঁ। এই প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰোঁ। আমাৰ হাতত প্ৰথম প্ৰশ্নটো আহিছে, তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে? আমি ৰাসায়নিক বিক্ৰিয়াবিলাকত কেতিয়াবা দেখোঁ যে অলপ কম সক্ৰিয় ধাতুৰ লৱণৰ পৰা বা এটা যৌগৰ পৰা বেছি সক্ৰিয় ধাতুৱে কি কৰিব পাৰে, সেই কম সক্ৰিয় ধাতুটোক অপসাৰণ কৰিব পাৰে। এই প্ৰশ্নটোৰ মতে যদি আমি চাওঁ, তে কপাৰ ছালফেট CuSO4 কপাৰ ছালফেট ইয়াৰ লগত বিক্ৰিয়া কৰিব লাগিব, মানে কোনোবা এটা ধাতুৱে বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি ইয়াৰ পৰা কপাৰ অপসাৰিত কৰিব লাগিব। এইখিনি কথা যদি আমি অলপমান পৰ্যবেক্ষণ কৰি চাওঁ, তেতিয়াহ'লে আমি ভাবিব লাগিব যে কপাৰক যদি ইয়াৰ পৰা অপসাৰণ কৰিব লাগে, তেতিয়াহ'লে ইয়াৰ যিটো ধাতু আমি ল'ম, সেই ধাতুটো কপাৰতকৈ সক্ৰিয় হ'ব লাগিব। আমি ধাতুৰ সক্ৰিয়তাৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰোঁ। সেই তালিকাখন আমি এনেকৈ কৰোঁ যে ধাতুবিলাকে অন্য পদাৰ্থৰ লগত, যেনে পানীৰ লগত, এচিডৰ লগত, বায়ুৰ লগত বিক্ৰিয়া কৰোঁতে কোনে সোনকালে বিক্ৰিয়া কৰে, কোনে খৰতকীয়াকৈ বিক্ৰিয়া কৰে, কোনে লেহেম গতিত বিক্ৰিয়া কৰে বা কোনে বিক্ৰিয়া নকৰে, এই গোটেইখিনি বস্তু চালি জাৰি চাই আমি কি কৰোঁ, সিহঁতৰ এখন লিষ্ট বনাওঁ। সেই লিষ্টৰ মতেদি কপাৰ যি ঠাইত আছে তাতকৈ যদি ওপৰত থকা, অৰ্থাৎ সক্ৰিয়তা শ্ৰেণীৰ ওপৰত থকা ধাতু আমি পাওঁ, তেতিয়াহ'লে সেই ধাতুৱে কি কৰিব পাৰিব, এই কপাৰ ছালফেটৰ পৰা কপাৰক কি কৰিব, অপসাৰণ কৰিব পাৰিব। আৰু এইটো এটা অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া মই অপশ্যনবিলাক কৈছোঁ। অপশ্যন দিছে, এটা হৈছে চিলভাৰ। চিলভাৰ ধাতুটো কম সক্ৰিয় ধাতু, মানে কপাৰতকৈ কম সক্ৰিয় ধাতু, গতিকে চিলভাৰৰ দ্বাৰাটো নহ'ব। তাৰপিছত আছে গ'ল্ড। এই গ'ল্ডটো আৰু কম সক্ৰিয় ধাতু, অৰ্থাৎ আমি মানে কম সক্ৰিয় ধাতুৰ শ্ৰেণীত বা একেবাৰে নিষ্ক্ৰিয় ধাতু বুলি ক'লেও ভুল নহয়, যে সোণ, ৰূপ এইবিলাক বহুত তলৰ ফালে আছে, যিবিলাকে নেকি অন্যৰ লগত সহজতে বিক্ৰিয়া নকৰে। আৰু আছে তাৰপিছত আছে জিংক। এই জিংক বা দস্তা, এই দস্তা ধাতু কিন্তু কপাৰতকৈ বেছি সক্ৰিয়। আৰু আছে মাৰ্কাৰী বা পাৰাও কিন্তু কপাৰতকৈ কম সক্ৰিয়। গতিকে আমি যদি ইয়াতে জিংক ধাতুটো দিলোঁহেঁতেন, জিংক, তেতিয়াহ'লে কি হ'ব, কপাৰটো ইয়াৰ পৰা অপসাৰিত হ'ব আৰু আমি কি পাম জানেনে, জিংক ছালফেট পাম, ZnSO4 পাম। গতিকে এইটো সমীকৰণ আমি সম্পূৰ্ণ কৰাত দেখিলোঁ যে জিংক ধাতুৱে কি কৰিছে, মানে আমাৰ যিকেইটা অপশ্যন দিছে, অপশ্যনটোৰ জিংক ধাতুৰে এই
সেইটো আছে আৰু জিংক আছে কেই নম্বৰত চি নম্বৰ আছে গতিকে চি এইটো কুৱেশ্যন নম্বৰ 1 মই দেখা নাই কুৱেশ্যন 1 এইটো চি অপশ্যনটো আমাৰ আছে কি জেড জিংক আছে গতিকে এইটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব আৰু বাকীকেইটা অপশ্যন নিশ্চয় আমি শুদ্ধ বুলি বিবেচনা নকৰিম ঠিক আছে আমি দ্বিতীয় বস্তুটোলৈকে আহিম দ্বিতীয় বস্তুটোত আমাৰ এটা সমীকৰণ দিয়া আছে মই সমীকৰণটো লিখি দিম 2 নম্বৰ কুৱেশ্যনত এই সমীকৰণটো এইকাৰণে লিখিম সমীকৰণটো আমি কিছু কৰি চাব লাগিব কৰি চাই তাৰ পৰা আমি কি কৰিম যে আমাৰ শুদ্ধ উত্তৰটো ৰাখিবলৈ চেষ্টা কৰিম ইয়াত দিছে কুৱেশ্যন নম্বৰ 2 দিছে যে AP2O3 এইটো হ'ল ফেৰিক অক্সাইড আৰু দিছে টুৱাইছ AL মানে হ'ল এলুমিনিয়াম পিছত এতিয়া হৈছে এলুমিনিয়াম অক্সাইড Al2O3 আৰু হৈছে কি টুৱাইছ Fe এইটো হৈছে এতিয়া আমাৰ অপশ্যনবিলাক দিছে আকৌ এনেকুৱাকৈ যে ওপৰৰ বিক্ৰিয়াটো হ'ল মানে এটা সংযোজন বিক্ৰিয়া এটা বিয়োজন বিক্ৰিয়া এটা অপসৰণ বিক্ৰিয়া বা এটা দ্বি অপসৰণ বিক্ৰিয়া তোমালোকে ইতিমধ্যে যিহেতু এইটো আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ মানে চেপ্টাৰ হয় তোমালোকে পাঠত ইতিমধ্যে পাইছা যে আমাৰ বিক্ৰিয়াৰ কিছুমান ভাগ আছে প্ৰথমটো সংযোজন বিক্ৰিয়া মানে হ'ল কি যে একাধিক মৌল আৰু যৌগ বা মৌল বা যৌগ লগ হৈ যদি এটা যৌগিক পদাৰ্থ গঠিত হয় তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ সংযোজন বিক্ৰিয়া বুলি কওঁ আকৌ বিযোজন বিক্ৰিয়াত হয় কি যে এটা যৌগ সি তাপ দিলে বা অন্যান্য প্ৰক্ৰিয়াৰ দ্বাৰা তাক কি কৰিব পাৰি দুটা বা তাতকৈ অধিক পদাৰ্থলৈ ভাঙি পঠাব পাৰি সেইটো কি বুলি কোৱা হয় বিযোজন বিক্ৰিয়া তাৰপিছত আছে অপসৰণ বিক্ৰিয়াটো এইমাত্ৰ ক'লোৱেই যে কম সক্ৰিয় ধাতুৰ লৱণৰ পৰা তাতকৈ বেছি সক্ৰিয় ধাতুৱে ৰাসায়নিক বিক্ৰিয়া কৰি যদি এই কম সক্ৰিয় ধাতু তাৰ পৰা আঁতৰাই পঠিয়াব পাৰে তেতিয়াহ'লে সেই বিক্ৰিয়াটোৰ নাম কি হয় অপসৰণ বিক্ৰিয়া আমি 1 নম্বৰ প্ৰশ্নত এনেকুৱা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ লৈছোঁ আৰু দ্বি অপসৰণ বিক্ৰিয়াটো হ'ল এনেকুৱা ধৰণৰ দুটা যৌগৰ মাজত বিক্ৰিয়া ঘটিব কিন্তু এই যৌগ দুটাৰ যি দুটা ধাতু অংশ আছে আমাৰ যৌগবিলাক সাধাৰণতে এটা পাৰ্টত ধাতু থাকে আৰু এটা পাৰ্টত অধাতু বা অধাতুৰ কিছুমান গ্ৰুপ থাকে এতিয়া এই ধাতুবিলাকৰ ভিতৰত কি আছে কোনোবাটো ধাতুৱে কোনোবাটো অধাতুৰ কাৰণে মানে অৰ্থাৎ তাৰ প্ৰৱণতা বেছি যে সিটোৰ লগত লগাবলৈ প্ৰৱণতা বেছি যেতিয়া আমি এটা সুবিধা দিম এই যৌগ দুটা হয়তো পানীৰ মাধ্যমত হওক বা অন্য সিহঁতক লিকুইডিফাইড কৰি হওক এটা সুবিধা দিম তেতিয়া যিটো ধাতুৰ যাৰ প্ৰতি মানে আসক্তি বেছি আছে সেই ধাতুটোৰ ওচৰলৈ গুচি যায় আৰু ইয়াত আৰু এটা কথা আছে যে বিক্ৰিয়াটো যেতিয়া হ'ব তেতিয়া মানে বিক্ৰিয়াজাত পদাৰ্থৰ ভিতৰত কোনোবা এটা পদাৰ্থ কি হ'ব লাগিব পানীত অদ্ৰাব্য হ'ব লাগিব বা সেই জুলীয়া পদাৰ্থটো অদ্ৰাব্য হ'ব লাগিব আৰু সি অধঃক্ষেপিত হ'ব লাগিব মানে অৰ্থটো এনেকুৱা হ'ল যে পুনৰাই সি বিক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব লাগিব তেতিয়াহ'লে আমি কি ক'ম সেইটো মানে দ্বি অপসৰণ বিক্ৰিয়ালৈ মানে পৰ্যবেক্ষিত হ'ব এতিয়া আমাৰ ইয়াত কি হৈছে চাওঁ আমি ইয়াত চোৱা যে এইটো লোহাৰ অক্সাইড আছে আৰু ইয়াত আছে এলুমিনিয়াম আছে লোহাৰ অক্সাইড এটা যৌগ ইয়াৰে এই অংশটো হৈছে ধাতু আৰু এই অংশটো হৈছে কি অধাতু আৰু বুজা যায় যে এলুমিনিয়ামটো লোহাতকৈ বেছি সক্ৰিয় গতিকে এই ৰাসায়নিক বিক্ৰিয়াটো কৰাৰ ফলত বা ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ ফলত এলুমিনিয়াম আহি কি হ'ল অক্সিজেনৰ লগত লগ হৈ এলুমিনিয়াম অক্সাইড ফৰ্ম কৰিলে আৰু কি কৰিলে লোহা ইয়াৰ পৰা আঁতৰি গুচি গ'ল লোহাটো অপসাৰিত হ'ল গতিকে আমিতো এতিয়া এই 4টা অপশ্যনৰ কোনটো অপশ্যন ধৰিম তোমালোকে কৈছোঁ বাৰু আমি সংযোজন ক'ম নে বিযোজন ক'ম নে অপসৰণ ক'ম নে দ্বি অপসৰণ ক'ম আমি নিশ্চয় কি ক'ম এইটো এটা অপসৰণ বিক্ৰিয়া বুলি অৰ্থাৎ ইয়াৰ চি অপশ্যনটোত আছে এইটো এটা অপসৰণ বিক্ৰিয়া এটা অপসৰণ বিক্ৰিয়া এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি এইটো ৰাইট নিম আৰু বাকী অপশ্যনকেইটা আমি ইয়াৰ পৰা আঁতৰাই দিম ঠিক আছে এইবাৰ আমি কুৱেশ্যন নম্বৰ 3 লৈ যাম এতিয়া কুৱেশ্যন নম্বৰ 3টোত আছে চোৱা মই প্ৰশ্নটো পঢ়ি দিছোঁ কি ঘটে যেতিয়া হাইড্ৰক্লৰিক এচিড লৌৰ গুৰি এচিড
ল'ৰ গুড়িৰ লগত যোগ কৰা হয় অৰ্থাৎ মানে হাইড্ৰক্লৰিক এচিডত ল'ৰ গুড়ি যোগ কৰা হয় তেতিয়ানো কি হয় আমি চাওঁ মই এইটো এটা সমীকৰণে লিখিব খুজিছোঁ তেতিয়াহ'লে আমাৰ বুজাত বেছি সহজ হ'ব এই বস্তুৰ উত্তৰ উলিয়াত আমাৰ সহজ হ'ব কুৱেশ্যন নম্বৰ 3 মানে আমাৰ কৈছে লঘু হাইড্ৰক্লৰিক এচিড HCl ইয়াতে আমি AQ বুলি লিখি দিওঁ তোমালোকে এইটো বুজি পাইছা যে কিছুমান বস্তুৰ যিটো ষ্টেট বা অৱস্থা বুজাবৰ কাৰণে আমি 4টা চিম্বল ব্যৱহাৰ কৰোঁ কিছুমানৰ লগত S ব্যৱহাৰ কৰোঁ এইটো গোটা পদাৰ্থ চলিড কিছুমানৰ লগত L ব্যৱহাৰ কৰোঁ এইটো জুলীয়া পদাৰ্থ লিকুইড কিছুমানৰ লগত G ব্যৱহাৰ কৰোঁ এইটো মানে গেছাছ বা গেছীয় পদাৰ্থ আৰু কেতিয়াবা জলীয় অৱস্থাত থকা বুজাবৰ কাৰণে আমি কি কৰোঁ AQ দিওঁ গতিকে হাইড্ৰক্লৰিক এচিডটোত লগত তাৰমানে পানীৰ লগত মিহলি কৰা এটা মানে লঘু দ্ৰৱ ঠিক আছে তাৰ লগত আমি কি যোগ কৰিম যে ল'ৰ গুড়ি যোগ কৰিম লোহা যোগ কৰিম লোহা যোগ কৰিব বিচাৰিছোঁ Fe যোগ কৰিব বিচাৰিছোঁ এতিয়া আমি এচিডৰ লগত ধাতুৰ বিক্ৰিয়া এই মানে আমাৰ পাঠত আছে নিশ্চয় ধাতুৱে যেতিয়া মানে লঘু এচিডৰ লগত বিক্ৰিয়া কৰে কিছুমান ধাতুৱে তেতিয়া ই কি কৰিব পাৰে জানে এটা সি মানে হাইড্ৰজেন গেছ মানে উৎপন্ন কৰিব পাৰে আৰু লগতে এটা কি হয় লৱণ প্ৰস্তুত কৰে গতিকে ইয়াত লৱণ কেনেকুৱা হ'ব আমি অলপ চাব পাৰোঁ যে লোহাৰ কি হ'ব ক্লোৰিন লগ হ'ব অৰ্থাৎ APCl দিয়া আমি চোৱা লোহাৰ আকৌ দুটা মানে কি আছে যোজ্যতা আছে কেতিয়াবা 2 দেখুৱায় কেতিয়াবা 3 দেখুৱায় গতিকে আমি 2 যদি দেখুৱাওঁ তেতিয়াহ'লে ইয়াত আহিব 2 আহিব APCl2 আহিব অৰ্থাৎ আমি যেতিয়া যৌগৰ পদাৰ্থৰ সংখ্যা লিখোঁ তেতিয়া সদায় মানে ইয়াৰ যিটো যোজ্যতা থাকে সেই যোজ্যতাটো পিছৰ মানে মূললৈকে গুচি যায় আৰু সেই মূলৰ যোজ্যতাটো ইয়ালৈ আহে আৰু লগতে কি হ'ব হাইড্ৰজেন গেছ ইয়াৰ পৰা মুক্ত হ'ব হাইড্ৰজেন গেছৰ মানে H2 লিখোঁ আমি এতিয়া মন কৰা যে এই সমীকৰণটো আমাৰ মানে সমতুল্য হোৱা নাই সমতুল্য কিয় হোৱা নাই জানে আমাৰ ইয়াতে ক্লোৰিন দুটা আছে হাইড্ৰজেন দুটা আছে কিন্তু ইয়াতে ক্লোৰিন এটা আছে মই 2টো দি দিলোঁ এতিয়াহে আমি অপশ্যনবিলাকলৈ অপশ্যনবিলাকত কৈছে যে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয় কিন্তু মন কৰা ইয়াত হাইড্ৰজেন গেছ দিছে আৰু আইৰণৰ দিছে ক্লৰাইড আছে গতিকে এই অপশ্যনটো শুদ্ধ হ'ব আৰু পিছৰকেইটাও চাই লওঁ বিটোত দিছে ক্লোৰিন গেছ আৰু আইৰণ অক্সাইড উৎপন্ন হ'ব গতিকে এইটো আইৰণ অক্সাইড হোৱাৰ প্ৰশ্নটো নাহিবই কাৰণ এইটো অক্সিজেন নাহিব তাৰপিছত আছে বিক্ৰিয়াটো নঘটে বুলি কৈছে বিক্ৰিয়াটো নঘটাৰো প্ৰশ্ন নহয় কাৰণ লঘু এচিডৰ লগত প্ৰায় সক্ৰিয় ধাতুবিলাকে বিক্ৰিয়া কৰিবই গতিকে এইটো অপশ্যন শুদ্ধ নহয় আৰু শেষত দিছে আইৰণ লৱণ আৰু পানী উৎপন্ন এইটোও শুদ্ধ নহয় গতিকে আমি এই যিটো 1 নম্বৰ বা এ যিটো আছে যে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন এইটোৱেই শুদ্ধ বুলি অপশ্যন বুলি আমি বিবেচনা কৰিম এইবাৰ আহিম কুৱেশ্যন নম্বৰ 4লৈকে আহিম কুৱেশ্যন নম্বৰ 4টো মই মাতি দিছোঁ তোমালোকক শুনিবা কুৱেশ্যন নম্বৰ 4 প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ মানে তাত বিক্ৰিয়া দিছে তোমালোকে বিক্ৰিয়াটো চাই লোৱাচোন টুৱাইচ PB মানে লেড কি ধাতু PbO লেড অক্সাইড প্লাছ C হ'ল কাৰ্বন মানে এতিয়া টুৱাইচ PB মানে হ'ল লেড ধাতু পাম আৰু প্লাছ CO2 বুলি কৈছে কাৰ্বন ডাই অক্সাইড তোমালোকে এই সমীকৰণত মন কৰা যে লেড অক্সাইডৰ লগত যেতিয়া কাৰ্বনক কিন্তু ইয়াত বিজাৰক বুলি কোৱা হৈছে মানে কাৰ্বনে তাৰ পৰা অক্সিজেনটো ওলাই লৈ যাব এতিয়া আচ্ছা এতিয়া কি সৃষ্টি হ'ব যদি কাৰ্বন অক্সিজেনটো ওলাই গুচি যায় তেতিয়া ইয়াত কি হ'ব PB আমি লেড ধাতুটো পাই যাম আৰু কাৰ্বনৰ লগত অক্সিজেন যুক্ত হৈ কি হ'ব কাৰ্বন ডাই অক্সাইড হোৱাৰ মানে হ'ব লাগিব এতিয়া আমাৰ অপশ্যনবিলাকত হৈছে চাবা লেড বিজাৰিত হৈছে তোমালোকে মন কৰাছো বাৰু লেড যদি বিজাৰিত হ'ব লাগে তে লেডটো আমি ইয়াত নাই লেড অক্সাইড আছে চোৱা লেড অক্সাইড আছে কিন্তু লেড নহয় লেড অক্সাইড আছে লেড বিজাৰিত হ'ব লাগিব বিজাৰিত হ'ব লাগিব আৰু লেডত যিহেতু অক্সিজেন নাই নহয়নে বাৰু ই বিজাৰিত হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে
হয়তো হ'ব লাগিছিল লেড অক্সাইড বিজাৰিত হৈছে। লেড অক্সাইড যদি বিজাৰিত হয় তেতিয়াহ'লে সি লেডলৈ ৰূপান্তৰিত হ'ব, হয়নে নহয়? গতিকে এইটো শুদ্ধ নহয়। ইয়াত দিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। আকৌ কাৰ্বন ডাই অক্সাইড যিটো পদাৰ্থ আছে সি নতুনকৈ জাৰিত হোৱাৰ পাছতো অহাই নাই, এইকাৰণে অহা নাই সি নতুনকৈ অক্সিজেন পোৱা নাই। মানে আমি জাৰণ আৰু বীজাণুটো কেনেকৈ হ'ব? তোমালোকে জানানে জাৰণ বিক্ৰিয়া বীজাণু বিক্ৰিয়াৰ বিষয়ে প্ৰায় আহিছা, জানে নাজানা বাৰু? এতিয়া জাৰণ হ'ব লাগিলে পদাৰ্থৰ লগত অক্সিজেন যুক্ত হ'ব লাগিব, আদাৰৱাইজ বা নতুবা তাৰ পৰা হাইড্ৰজেন গেছ ওলাই যাব লাগিব, সেইটো কোৱা হয় জাৰণ। আকৌ বীজাণু হ'ব লাগিলে যে পদাৰ্থটোত থকা অক্সিজেন তাৰ পৰা ওলাই যাব লাগিব, নতুবা পদাৰ্থটোৰ লগত ক'ৰবাৰ পৰা হাইড্ৰজেন আহি যুক্ত হ'ব লাগিব, সেইটো বীজাণু হ'ব। কিন্তু আমি যদি চাওঁ যে লেড বিজাৰিত হোৱা কথাটো ইয়াত সম্ভৱ নহয়, তেনেকুৱা কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা কথাটো সম্ভৱ নহয়। তাৰপিছত কাৰ্বন জাৰিত হৈছে। কাৰ্বন জাৰিত হয়, কাৰ্বনৰ জাৰণ ঘটিছে। জাৰণ ঘটি কি হৈছে? কাৰ্বন ডাই অক্সাইড, কাৰ্বনে অক্সিজেন পাইছে, গতিকে জাৰিত হৈছে এইটো বা জাৰণ হৈছে এইটো, মই লিখিলোঁ জাৰণ। আৰু লেড অক্সাইড বিজাৰিত হৈছে, এইটো শুদ্ধ। লেড অক্সাইডৰ পৰা কি হৈছে? লেড হৈছে, ই অক্সিজেন হেৰুৱাইছে, ই বিজাৰিত হৈছে, তেতিয়াহ'লে এই দুটা উক্তি, এইটো দিছে কাৰ্বন জাৰিত হৈছে, এইটো দিছে 3 নম্বৰ উক্তি, এইটো উক্তি নম্বৰ 3, আৰু এইটো দিছে উক্তি নম্বৰ 4 দিছে। আমাক পিছৰ ফালে মানে কেইটামান অপশ্যন দিছে, সুধিছে যে কোনটো শুদ্ধ হ'ব, 1 আৰু 2 শুদ্ধ হ'ব নেকি? 1 শুদ্ধটো নহয় বুলি পালোৱেই, 1 আৰু 3 শুদ্ধ হ'ব নেকি? তে 1 3টো শুদ্ধ আছিল, কিন্তু 3টো শুদ্ধ আছিল, 1টো শুদ্ধ নহয়, তে এইটোও বাদ দিম। 1 2 আৰু 3 শুদ্ধ নেকি? সেনেকৈ ক'লেও আমি দেখা পালোঁ যে 2 আৰু 1 শুদ্ধই নহয়, আৰু শেষত কৈছে যে ওপৰৰ সকলোটি হয় বুলি কৈছে, মানে ওপৰৰ সকলো বুলি কৈছে, এইটোওতো নহয়। এতিয়া দেখা গ'ল যে এই প্ৰশ্নটো সংগ্ৰহ কৰোঁতে বা এই প্ৰশ্নকৰ্তাজনে আচলতে শুদ্ধ অপশ্যনটো ইয়ালৈকে নানিলে। শুদ্ধ অপশ্যনটো এনেকুৱা হ'ব যে আমি যদি এনেকৈ লিখিলোঁ হয়, আমাৰ শুদ্ধ উক্তিটো হ'ব কি 3 আৰু কি হ'ব 4, 3 আৰু 4, যিটো আমাৰ প্ৰশ্নখনত কিন্তু দিয়া নাই। সেয়ে মই ছাজেষ্ট কৰিছোঁ যে এইটো অপশ্যন, যি অপশ্যনে নহওক, মই অপশ্যন নম্বৰ দিয়া নাই, এই অপশ্যনটোহে কাৰেক্ট হ'ব লাগিছিল। তোমালোকে যেতিয়া কুৱেশ্যন পেপাৰখন পাবা, এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো কিন্তু 3 নম্বৰ আৰু 4 নম্বৰটোৱে শুদ্ধ বুলি একেলগে লিখিব লাগিব। ঠিক আছে, ইয়াৰ পিছলৈ আমি 5 নম্বৰ প্ৰশ্নলৈকে যাম। এতিয়া এইটো বুজি পাইছা নিশ্চয়? 5 নম্বৰ প্ৰশ্নটো চাওঁ। মই এইকেইটা এটা কথা কৈ থওঁ তোমালোকক, মানে তোমালোকে বহুতে ভাবা যে আমি ছাৰে যিখন কিতাপ চাই মানে উত্তৰবিলাক দি আছে, তাতে উত্তৰবিলাক লিখাই আছে। এইটোতো সত্য, উত্তৰ লিখা থাকিলে তোমালোকৰ কিবা মই লাভ হ'ব বুলি নাভাবোঁ। সেইকাৰণে উত্তৰখিনি কেনেকৈ নিৰ্ণয় কৰা হয় আৰু উত্তৰটো উলিয়াবলৈ যাওঁতে আমি কি প্ৰচেছ লৈছোঁ, সেইটো গুৰুত্বপূৰ্ণ কথা। কাৰণ সদায় একেটা প্ৰশ্ন নাহে, কিন্তু তুমি তদ্ৰুপ প্ৰশ্নটো নাপাবা, কিন্তু তাৰ লেখীয়া প্ৰশ্নবিলাক পাবা। ইয়াত যদি তুমি ক্ৰিটিক্সটো বা ইয়াৰ যদি মানে কৌশল যদি শিকি লোৱা, তেতিয়াহ'লে তুমি পিছত এনেকুৱা টাইপৰ প্ৰশ্ন উত্তৰবিলাক কৰিব পাৰিবা। সেইকাৰণে মই ভাবোঁ যে প্ৰশ্নটো চাই উত্তৰটো চাই লিখাটোৱেই তোমালোকৰ কৰ্তব্য নহয়, তোমালোকে প্ৰশ্নটো চাই বুজি ল'ব লাগিব, বুজি তাৰ পৰা তোমালোকে উত্তৰটো শুদ্ধ হৈছে নে বিবেচনা কৰিব লাগিব। আৰু ইমানবিলাক প্ৰশ্ন তোমালোকে মুখস্থ কৰি ৰাখিব পাৰিবা, মোৰ সন্দেহ মানেতো সম্ভৱ নহয় বুলি ভাবোঁ। তাৰমানে যিয়ে নহওক, মই যিমান পাৰোঁ সিমান তোমালোকক প্ৰশ্নবিলাক মানে বুজাবলৈ যত্ন কৰিছোঁ, আৰু বুজি তাৰ পৰা উত্তৰবিলাক লিখিব বুলি মই আশা ৰাখিছোঁ। কুৱেশ্যন নম্বৰ 5 আহিছে, তলৰ কোনটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ? এতিয়া মই বাকীকেইটা প্ৰশ্ন লিখা নাছিলোঁ, যদি মই লিখিবলৈ বাধ্য হৈছোঁ, কাৰণ মই গোটেইকেইটা অপশ্যন লিখি দিছোঁ, তোমালোকে এইকেইটা মানে চাবাচ বাৰু। প্ৰথম দিছে কেলছিয়াম কাৰ্বনেট, এইটো কেলছিয়াম CaCO3 কেলছিয়াম কাৰ্বনেট, ইয়াতে তাপ বুলি লিখিছে, তাপ। আৰু সিফালে লিখিছে CaO কেলছিয়াম অক্সাইড প্লাছ CO2 কাৰ্বন ডাই অক্সাইড, এইটো এটা অপশ্যন বি। Zn জিংক প্লাছ CuSO4
আৰু তাৰ চিনৰ পিছত দিছে ZnSO4 প্লাছ Cu এইটো এটা সমীকৰণ তাৰপিছতো C2 দিছে এনেকুৱা CaO প্লাছ H2O এইটো হ'ল ক্যালসিয়াম অক্সাইড আৰু পানী H2O পানী হ'ল বিক্রিয়া ঘটি CaOH2 এনেকুৱা এটা সৃষ্টি আৰু এটা দিছে কুৱেশ্যন নম্বৰ ডি মানে অপশ্যন নম্বৰ ডি বেৰিয়াম ক্লোৰাইড BaCl2 প্লাছ H2SO4 সালফিউৰিক এসিড আৰু এটাৰ মাজত বিক্ৰিয়া ঘটি কি হৈছে বেৰিয়াম সালফেট আছে BaSO4 হৈছে আৰু HCl হৈছে twice HCl ইয়াৰ হৈছে সন্তুলন কৰা আছে কাৰণে আমি সন্তুলিত অৱস্থাত লিখি দিছোঁ এতিয়া আমাৰ প্ৰশ্নটো আছিল যে তলৰ কোনটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ মই অলপ আগত এটা প্ৰশ্নত সংযোজন বিক্ৰিয়াৰ কথা কৈছোঁ সংযোজন বিক্ৰিয়া মানে দুটা বা তাতকৈ অধিক মৌল বা যৌগ আৰু মৌল লগ হৈ এটা পদাৰ্থ এটা যৌগৰ যদি সৃষ্টি হয় তেতিয়াহ'লে এইটো কি বুলি কওঁ আমি সংযোজন বুলি কওঁ অৰ্থাৎ আমাৰ বিক্ৰিয়ক মানে একাধিক হ'ব লাগিব আৰু বিক্ৰিয়া জাত এটা হ'লে বেছি ভাল এটাই হ'ব লাগিব এতিয়া কোনটোত বাৰু বিক্ৰিয়া জাত এটা আছে মন কৰাচোন ইয়াত বিক্ৰিয়া জাত দুটা আছে ইয়াত বিক্ৰিয়া জাত দুটা আছে ইয়াত বিক্ৰিয়া জাত দুটা আছে ইয়াত কি আছে ইয়াত তোমাৰ বিক্ৰিয়া জাত কেইটা আছে মন কৰাচোন কেইটা আছে ইয়াত এটা আছে নহ'লে বাৰু এইটো বিক্ৰিয়া মন কৰা ক্যালসিয়াম অক্সাইড তাৰমানে ক্যালসিয়াম অক্সাইড চিনি পোৱা নাই তোমালোকে এই যে আমাৰ বজাৰৰ পৰা চূণ কিনি আনো হয়নে যিটো আমি পোৰা চূণ বুলিও কওঁ মানে চূণশিল যেতিয়া খনিৰ পৰা অনা হয় এইটো ক্যালসিয়াম কাৰ্বনেট বুলি কোৱা হয় তাক জুইত পোৰা হয় পুৰিলে কি হয় ক্যালসিয়াম অক্সাইড ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড কিছু গুচি যায় ক্যালসিয়াম অক্সাইড হয় এই ক্যালসিয়াম অক্সাইডটোক আমি পোৰা চূণ বুলি কওঁ সেইটোৰ লগত যেতিয়া পানী লগ হয় তেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড পোৱা যায় এইটো মানে শীতলিত চূণ অৰ্থাৎ আমি যদি ব্যৱহাৰ কৰিবলৈ মানে প্ৰস্তুত কৰি লওঁ সেই চূণটো এই হোৱাইট ৱাছৰ কাৰণে ব্যৱহাৰ কৰে বা বেৰক্স দিবৰ কাৰণে বা তামোল চামোলৰ লগত খোৱা হয় এনেকুৱা ধৰণৰ ঠিক আছে গতিকে আমাৰ তেতিয়াহ'লে এইটো কি অপশ্যন কি হ'ব শুদ্ধ হ'ব এইটো তাৰমানে সংযোজন হৈছে বাকীকেইটা সংযোজন এইটো কিন্তু সংযোজন নহয় এইটো তাৰমানে কি হ'ব জানানে এইটো বিযোজন বিক্ৰিয়া এইটো হ'ল অপসাৰণ বিক্ৰিয়া এইটো হ'ল দ্বি-অপসাৰণ বিক্ৰিয়া ঠিক আছে এইটো আমাক আৰু কিছুখিনি নালাগে হোৱা নাই এইবাৰ কুৱেশ্যন নম্বৰ 6লৈকে যাম মই কুৱেশ্যন নম্বৰ 6টো মাতি দিম এতিয়া তোমালোকে শুনিবা এইখিনি মই মুচি দিছোঁ আৰু তোমালোকে প্ৰশ্নখিনি পাম নে নাপাম সন্দেহ কৰিব নালাগে তোমালোকে ইতিমধ্যে পিন যেটো কমেণ্ট থাকিব এই কমেণ্টত মই প্ৰশ্নখিনি ভৰাই দিম তোমালোকে ডাউনলোড কৰি ল'বা আৰু প্ৰশ্নখিনি চাব পাৰিবা কুৱেশ্যন নম্বৰ 6 মই এইখিনিতে আগৰ ভিডিঅ' দুটাত এটা ডিমেৰিটছ আহিছিল মই কথাখিনি অকণমান এইখিনি ব্যাখ্যা কৰিব খুজিছোঁ মই ইতিমধ্যে নৱমান শ্ৰেণীৰ MCQ দুটা ভিডিঅ' এৰি দিছোঁ বেলেগ এজনৰ মোবাইলত মই চালোঁ যে পিন কমেণ্টটো যেতিয়া ডাউনলোড কৰা হ'ল সেই ডাউনলোড কৰোঁতে এছ বিচাৰিছে মানে এইটো মানে গুগল ড্ৰাইভৰ এছ বিচাৰিছিলে মোৰ এটা অলপমান এটা মানে প্ৰচেছ ৰৈ গৈছিল মই আজি কৰি দিছোঁ যিসকল নৱমানৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নখিনি ডাউনলোড কৰিব পৰা নাই আজি নিশ্চয় কৰিব পাৰিবা কাৰণ মই এছটো কৰি দিছোঁ আৰু আজি 10মান শ্ৰেণীৰ কাৰণে যিটো প্ৰশ্নখন ওলাব তাত মই অলৰেডি এছ কৰি দিম তোমালোকে নিশ্চয় এইটো ডাউনলোড কৰিলে তোমালোকে পাবা এইটো তাৰমানে ড্ৰাইভত ডাউনলোড মানে হেৰি কৰা এছ কৰা হয় ড্ৰাইভটোৱে মানে অনুমোদন দিব লাগে এনেকুৱা ধৰণৰ কথা অলপমান টেকনিকেল কথা লৈ গৈছিল যে নহওক আজি বোধহয় নৱমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অসুবিধাটো নাপাব আৰু ইয়াৰ পিছৰ ফালে ঠিক আছে এইবাৰ মই কুৱেশ্যন নম্বৰ 6লৈ আছোঁ তাপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক কোৱা হয় মন কৰা আমাৰ ৰাসায়নিক বিক্ৰিয়াবিলাক ঘটিলে সৰহভাগ বিক্ৰিয়াত কি হয় জানে তাপৰ সৃষ্টি হয় যেনে জুই জ্বলিলে তাপৰ সৃষ্টি হয় পোৰা চুনামি পানী দিলে তাপৰ সৃষ্টি হয় বহুত ৰাসায়নিক বিক্ৰিয়াতে কি হয় তাপৰ সৃষ্টি হয় কিন্তু কিছুমানত আকৌ কি হয় তাপ মানে চেঁচা পৰিও যাব মানে হেৰি আছে মানে সেনেকুৱা ধৰণৰ বিক্ৰিয়াও আছে যেনে এইটো চিলভাৰ নাইট্ৰেট আৰু যদি তাৰ লগত যদি অন্য পদাৰ্থ লগ হৈ যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰে বা ছালফাৰ বিক্ৰিয়া কৰে তেতিয়াহ'লে কি হয় ই চেঁচা পৰি যায় এতিয়া কথাটো হ'ল কি যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটা হ'লে তাপৰ সৃষ্টি হয় মানে তাপ সি এৰি দিছে
তাপৰ সৃষ্টি হোৱা মানে কি তাপ সি এৰি দিছে, গতিকে তাপ বৰ্জি হ'ব, সেইটো এই তাপটো বৰ্জন কৰিছে। আৰু যদি চেঁচা পৰি যায় তোমালোকে বুজিব লাগিব তাপ শোষণ কৰিছে। গতিকে আমি তাপৰ ওপৰত ভিত্তি কৰি আমি বিক্ৰিয়াবিলাকক দুটা ভাগত আমি ভগাওঁ, তাপগ্ৰাহী আৰু তাপবৰ্জি। এতিয়া আমাক কৈছে যে তাপ উৎপন্ন হ'লে কি হ'ব, তেতিয়াহ'লে তাপবৰ্জি হ'ব, মানে সেইটো নাম দি দিম তাপবৰ্জি। মানে সি বৰ্জন কৰিছে, বৰ্জি মানে কি সি এৰি দিছে, তাপ বৰ্জন কৰিছে, এইটো তাপবৰ্জি। আপোনাৰ অপশ্যনকেইটা চোৱা, এ বিযোজন, এইটো নহ'বই, বিযোজনৰ কথাটো ইয়াত অহা নাই, এই তাপ হয়নে নহয় সেইটোহে প্ৰশ্নটো। তাপবৰ্জি বি অপশ্যনত আছে, তাপবৰ্জি এইটো বি বুলি, এইটো শুদ্ধ উত্তৰ হ'ব লাগে, তাপবৰ্জিটো শুদ্ধ হ'ব। আচ্ছা, আৰু অপশ্যন চাওঁ কিবা আছে নেকি। চি দিছে তাপগ্ৰাহী, তাপগ্ৰাহী নহ'ব, কিয় নহ'ব, তাপগ্ৰাহী বিক্ৰিয়াবিলাক যেতিয়া ঘটিব তেতিয়া সি চেঁচা হৈ যায়, সেইটো তাপগ্ৰাহী। তাৰপিছত আৰু এটা দিছে ওপৰৰ এটাও নহয়, গতিকে বাকী অপশ্যনবিলাক বাদ দি আমি বি অপশ্যনটো ইয়াত শুদ্ধ বুলি বিবেচনা কৰিব পাৰিম। এইবাৰ কুৱেশ্যন নম্বৰ মই 7লৈ যাম। তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন, মানে কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7 দিয়া আছে মই। এতিয়া মই কেইটামান ৰাসায়নিক পৰিৱৰ্তন মাতি দিম, পৰিৱৰ্তন এটা মাতি দিম, তোমালোকে ইয়াৰ পৰা ৰাসায়নিক পৰিৱৰ্তনটো বাছি উলিয়াব লাগিব। আচ্ছা, এইখিনি এটা কথা আমি আলোচনা কৰোঁ যে আমাৰ পাৰিপাৰ্শ্বিকত বহুত পৰিৱৰ্তন হৈয়েই থাকে, সঘনে পৰিৱৰ্তন ঘটি থাকে। আমি কওঁ জলবায়ু পৰিৱৰ্তন হৈছে, আমি কওঁ বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ কথা কওঁ, আৰু আমি থাকোঁতে কিছুমান পৰিৱৰ্তন, যেনে কাগজ এখন খং উঠিলে ছিঙি পেলাই দিলোঁ, গ্লাছ এটা হাতৰ পৰা পৰিল বা চিনামাটিৰ কাপ এটা হাতৰ পৰা পৰিল, ভাঙি গ'ল, সেই কাপটো ভাঙিল, নহয়নে বাৰু? তাৰপিছত মই একুৰা জুই ধৰিলোঁ, মেচকাঠিটো জ্বলাই দিলোঁ, গাখীৰখিনি দৈ লাগিল, ইত্যাদি ইত্যাদি ইত্যাদি, কিমান পৰিৱৰ্তন। এতিয়া তাৰে ভিতৰত কিছুমান পৰিৱৰ্তনক আমি লক্ষ্য কৰিম যে অকল বাহ্যিকভাৱে পৰিৱৰ্তন হয়, কিন্তু তাৰ ৰাসায়নিক গুণধৰ্মবিলাক ঠিকে থাকে। যেনে আমি যদি কাগজ টুকুৰাৰ কথা ভাবোঁ, কাগজ টুকুৰা ফালি পেলালোঁ, কিন্তু আমি কাগজ টুকুৰা ফালি পেলাওঁতে তাৰ ৰাসায়নিক ধৰ্মৰ কোনো পৰিৱৰ্তন ঘটা নাই, মাত্ৰ এটা ভৌতিক পৰিৱৰ্তন হৈছে যে সি ফালি গৈছে। ঠিক তেনেকুৱা মাটিৰ চপৰা এটা বা লোৰ টুকুৰা এটা আমি মেচিনত, মানে লোৰ ফিলিংছ বা গুৰিলৈকে আমি পৰিৱৰ্তন কৰিলোঁ, তে ইয়াত লোৰ যিটো গুণধৰ্ম আছে সেইটো কিন্তু সলনি হোৱা নাই, বা মাটিৰ গুণধৰ্ম সলনি হোৱা নাই। গতিকে সেইটোক আমি কি বুলি কওঁ, মানে যদি সেইখিনি ঠিকে আছে তোক ক'ম আমি ভৌতিক পৰিৱৰ্তন। আৰু যদি একেবাৰে তাৰ ৰাসায়নিক গুণ ধৰ্ম সলনি হৈ এটা নতুন ধৰ্মৰ সৃষ্টি হয়, তেতিয়া আমি এইটো ক'ম ৰাসায়নিক পৰিৱৰ্তন। তোমালোকক মই এটা উদাহৰণ দিছোঁ যে হাইড্ৰজেন গেছ 2 ভাগ আৰু অক্সিজেন গেছ 1 ভাগ লৈ এটা কণ্টেইনাৰৰ ভিতৰত আমি ভৰাই ল'লোঁ, লৈ তাত এটা ইলেক্ট্ৰিক স্পাৰ্ক দিয়া, এই ব্যৱস্থা এটা কৰি লৈছোঁ যে এটা ছুইচ মাৰি দি ইলেক্ট্ৰিক স্পাৰ্ক এটা দিব পাৰি, তৎক্ষণাত ঠপকৈ শব্দ হ'ব আৰু ভিতৰত থকা গেছখিনি জ্বলি মানে একো নেদেখা হ'ব। কিন্তু কিছু সময় চেষ্টা কৰিলে দেখা পাবা তাত এটোপাল দুটোপাল পানী জমা হৈ আছে। অৰ্থটো হ'ল হাইড্ৰজেন আৰু অক্সিজেন, মই লিখি দিছোঁ আৰু হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উপযুক্ত পৰিমাণে আমি যদি লগ লগাই দিওঁ, তেতিয়াহ'লে কি হয়, এটা নতুন পদাৰ্থৰ সৃষ্টি হয়, সেইটো হ'ল পানী। ইটো হাইড্ৰজেন গেছ, ইটো অক্সিজেন গেছ, আৰু হ'ল পানী। এতিয়া মন কৰা যে ইয়াত মানে অকল ভৌতিক ধৰ্মই নহয়, এটা ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন হৈছে। কেনেকুৱা যে হাইড্ৰজেন গেছৰ ধৰ্ম কি জানে, হাইড্ৰজেন গেছ বায়ুতকৈ পাতল, আৰু ইবিধ গন্ধহীন বৰ্ণহীন গেছীয় পদাৰ্থ। অক্সিজেন ই বায়ুৰ মাজত থাকে, আৰু ইবিধ গন্ধহীন বৰ্ণহীন মানে গেছীয় পদাৰ্থ। আৰু হাইড্ৰজেন গেছ কি হয়, দাহ্য। দাহ্য মিনছ ই সুবিধা পালে কি হয়, জ্বলিব পাৰে। তোমালোকে জানা যে লিকুইড হাইড্ৰজেন কি কৰা হয়, আজিকালি ৰকেট ইঞ্জিনত পঠিয়াই দিয়ে, ৰকেট ইঞ্জিনৰ ইন্ধন হিচাপে পঠিয়াই দিয়া হয়, মানে এইটো জ্বলে, তাৰমানে তাৰ লগত অক্সিজেন লগ কৰি আমি যদি ফায়াৰিং কৰোঁ সি জ্বলি উঠিব। ঠিক আছে, অক্সিজেনে কি কৰে, জ্বলাত সহায় কৰে। গতিকে ইহঁতৰ ধৰ্মবিলাক আমি গমেই পাইছোঁ। এতিয়া ইহঁতৰ সংযোজনত যিটো পদাৰ্থৰ সৃষ্টি হ'ল সেইটো হ'ল পানী। এতিয়া পানী না জ্বলিব না ই জ্বলাত সহায় কৰিব, তাক সেই ধৰ্মটো তাত নাই। কি ধৰ্ম পালে সি পানী কি কৰিব পাৰে, জুই নুমাইহে দিব পাৰে, নহয়নে বাৰু? গতিকে এইটো কি পৰিৱৰ্তন হ'ব তেতিয়াহ'লে, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। এতিয়া মই অপশ্যনকেইটা মাতি দিছোঁ। মই এইখিনি উদাহৰণ কিয় দিলোঁ জানানে, তোমালোকে এইটো মানে থিৰাং কৰিব পৰা হ'ব লাগিব
পৰিৱৰ্তনটো জানিলেই বা শুনিলেই গম পাব লাগিব এইটো ভৌতিক পৰিৱৰ্তন হয়নে ৰাসায়নিক পৰিৱৰ্তন হয়। পানী চেঁচা কৰি বৰফলৈ ৰূপান্তৰ কৰা, এইটো এতিয়া তোমালোকে চোৱা পানীৰ যিটো গুণধৰ্ম বৰফতো সেইখিনিয়েই থাকে, মাত্ৰ পানী জলীয়া বৰফ গোটা, গতিকে এইটো নিশ্চয় ৰাসায়নিক পৰিৱৰ্তন নহ'ব। কাৰ্বনৰ দহন, তোমালোকে দেখাই পাইছা কাৰ্বনৰ দহন বুলি ক'লে আকৌ ভয় খাবা, কাৰ্বন আমি দেখাই নাই দেখোন। তোমালোকৰ কাৰ্বন এনিৱেৰ চবতে আছে, তোমাৰ কাগজত কাৰ্বন আছে, কাঠত কাৰ্বন আছে, আমাৰ বডিত যিমান পদাৰ্থ আছে শৰীৰত চব কাৰ্বন, গছ গছনি কাৰ্বন, মানে গোটেই কাৰ্বনৰ যৌগেৰে পৰিপূৰ্ণ হৈ আছে। তোমালোকে কাৰ্বনৰ যৌগ বিচাৰিব নালাগে, জুই জ্বলাই দিলে যিবিলাক জ্বলিব চববিলাকতে কাৰ্বন আছে বুলি ধৰি ল'বা। অৱশ্যে চববিলাক নক'ব দেই, মেগনেছিয়াম জ্বলাই দিলেও কিন্তু জ্বলিব, কিন্তু মেগনেছিয়ামত কাৰ্বন নাই বাৰু, সেইটো অলপ বেলেগ কথা মই কৈছোঁ। কিন্তু সাধাৰণতে আমি জুই জ্বলাওঁ যিবিলাক পদাৰ্থ প্ৰায়বিলাকতে কাৰ্বন থাকে। তে কাৰ্বন যদি দহন কৰোঁ হয় তেতিয়াতো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব, আমি কাৰ্বনখিনি ঘূৰাই নাপাম আৰু, হয় কাৰ্বন ডাই অক্সাইড হৈ ওলাই গুচি যাব তাৰ পৰা। গতিকে এইটো হয়তো হ'ব পাৰে অপশ্যনটো। আৰু এটা বৰফ গলি পানীৰ সৃষ্টি হোৱা, এইটোও নিশ্চয় নহয়। আৰু পানী গৰম কৰি বাষ্পীভূত কৰে, এইটোও নহয়, কাৰণ বাষ্পখিনি চেষ্টা কৰিলে আকৌ পানী পাম, আকৌ পানীখিনি চেষ্টা কৰিলে বৰফ পাম। গতিকে কাৰ্বন দহন কৰাৰ পিছত কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব, সেই কাৰ্বন ডাই অক্সাইডটো কিন্তু আমি ঘূৰাই কাৰ্বনখিনি হয়তো পাম, বহুত মানে বেলেগ প্ৰচেছ কৰি হয়তো কাৰ্বন ডাই অক্সাইডৰ পৰা কাৰ্বনখিনি পাব পাৰোঁ। গতিকে এইটো এটা নতুন গুণধৰ্ম পদাৰ্থ সৃষ্টি হ'ল ৰাসায়নিক। গতিকে আমাৰ প্ৰশ্নটো আছিলে যে কোনটো ৰাসায়নিক পৰিৱৰ্তন, আমি বি অপশ্যনটো তেতিয়াহ'লে কি ক'ম, ৰাসায়নিক পৰিৱৰ্তন। বি অপশ্যনটো আমাৰ কি আহিছে, বি অপশ্যনটো আহিছে কাৰ্বনৰ দহন, এইটো ৰাসায়নিক পৰিৱৰ্তনৰ এটা উদাহৰণ হ'ব। ঠিক আছে, এইবাৰ আমি কুৱেশ্যন নম্বৰ 8লৈকে যাম। ভাল লাগিছে তোমালোকৰ? ঠিক আছে, ভাল লগা নলগা কথা নাই, কৰিবতো লাগিবই আমি, নহয় জানো। কুৱেশ্যন নম্বৰ 8 আমাক এটা প্ৰশ্ন কৰিছে, তাপ শোষণ হোৱা বিক্ৰিয়াবোৰক কোৱা হয়। মই অলপ আগত এই বিষয়ে অলপ বিশ্লেষণ কৰিছোঁৱেই। তাপ বৰ্জি হ'লে কি হয়, তাপ উৎপন্ন হয়, মানে তাপ পোৱা যায়। আৰু চেঁচা হ'লে কি হ'ব, এইটো তাপ মানে গ্ৰহণ কৰে, তাপগ্ৰাহী হ'ব। এতিয়া এ দিছে তাপগ্ৰাহী, বি দিছে অধক্ষেপণ, চি দিছে তাপ বৰ্জি, ডি দিছে দ্বিঅপহৰণ। গতিকে তোমালোকে দ্বিঅপহৰণ আৰু অধক্ষেপণ এই দুটা কথা একেবাৰে বাদ দিয়া, বাদ দি তাপ বৰ্জি আৰু তাপগ্ৰাহীৰ ভিতৰত আহিব পাৰে। এতিয়া যদি বিক্ৰিয়াটোত মানে তাপ শোষণ হয় তেতিয়াহ'লে তাপগ্ৰাহী হ'ব, শোষণ মানে কি, গ্ৰহণ কৰা। গতিকে এই অপশ্যনটো শুদ্ধ হ'ব, 8 নম্বৰটোৰ কাৰণে এই অপশ্যনটো আছে তাপগ্ৰাহী। তোমালোকে এইটো তাপগ্ৰাহীটোত কি কৰিব লাগিব, ৰাইট চিন দিব লাগিব, তাপগ্ৰাহী, এইটোৱে আচলতে শুদ্ধ অপশ্যন। এইবাৰ আহা কুৱেশ্যন নম্বৰ 9, ইয়াতো এটা বিক্ৰিয়া আছে, মই বিক্ৰিয়াটো লিখি দিছোঁ। কুৱেশ্যন নম্বৰ 9, বিক্ৰিয়াটো এনেকুৱাকৈ দিছে, টুৱাইচ FeSO4 ফেৰাছ ছালফেট, ইয়াক আমি তাপ দিছোঁ, তাপ দিয়াত কি হৈছে, Fe2O3 ফেৰিক অক্সাইড দিছে, প্লাছ ছালফাৰ ডাইঅক্সাইড SO2 হৈছে, আৰু ছালফাৰ ডাইঅক্সাইড SO3 হৈছে। এইটো ফেৰাছ ছালফেট, হয়নে, ফেৰাছ ছালফেট। এটা কথা মন কৰিছেনে, যেনে লোহাৰ কিন্তু যুঁজতা আমি 2 আৰু 3 ভিতৰত ধৰোঁ, 2 হ'লে ফেৰাছ, 3 হ'লে ফেৰিক। ঠিক আছে, তেতিয়াহ'লে ইয়াত কিন্তু এইটো কি হৈছে, এইটো ফেৰিক অক্সাইড, দেখিছেনে, লোহাৰ যুঁজতা 3 আছে, অক্সিজেনৰ 2 ইয়াত আহিছে, কিন্তু ইয়াত এই 3 বা 2টো ইয়াত অহা নাই। আৰু কিয় অহা নাই বাৰু জানানে, চাওক লোহাৰ নিজৰ যুঁজতা কিমান হয়, 2 হয়, 2টো আমি লিখিব লাগিছিল। আৰু তোমালোকে কিছুমান আকৌ 4 লিখিছা, 4টো নহয়, 4টোতো গ্ৰুপ, এইটো SO4 এটা গ্ৰুপত আছে, বুজিছেনে, SO4 এটা গ্ৰুপত আছে। আমি 2 লিখিব লাগিলে আমি এনেকৈ লিখিব লাগিব ইয়াতে, কিন্তু 2টো কিয় লিখা নাই জানানে, ছালফেট গ্ৰুপটোৰো আকৌ যুঁজতা 2 হয়। যেতিয়া মানে যুঁজতাবিলাক কমন হয় তেতিয়াহ'লে লিখাই নাযায়, আৰু যদি কমন উৎপাদক থাকে পুৰা হৰণ কৰি দিয়া হয়। গতিকে তোমালোকে এইখিনি কথা অলপমান মনত ৰাখিবাচোন বাৰু, কেতিয়াবা আমি ৰাসায়নিক সংখ্যা লিখোঁতে আমাৰ কি হয়, ভুল হৈ যায়। এতিয়া আমাৰ অপশ্যনবিলাক চাবা, যে এই বিক্ৰিয়াটো হ'ল এটা সংযোজন বিক্ৰিয়া নেকি, এইটো সংযোজন বিক্ৰিয়া কেতিয়াও নহয়। মই অলপ আগত কৈছোঁ যে বিক্ৰিয়াজাত পদাৰ্থ এটা হ'ব লাগিব, নহয়নে বাৰু, এই বিক্ৰিয়াজাত পদাৰ্থ কেইটা আছে, 3টা, সংযোজন নহয়। 2 নম্বৰ হৈছে অধক্ষেপণ বিক্ৰিয়া নেকি, মানে
যেতিয়া দ্বিঅপসৰণ বিক্ৰিয়াবিলাকত অধঃক্ষেপণ বিক্ৰিয়া বুলি ক'ব পৰা যায় কিছু ক্ষেত্ৰত মানে দ্বিঅপসৰণ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ কোনোবা এটা কি হয় অদ্ৰাব্য পদাৰ্থৰ সৃষ্টি হয় আৰু সি তললৈ পৰি যায় মানে তলত জমা হয় সেইটোও নহয় 3 নম্বৰ হৈছে তাপীয় বিযোজন বিক্ৰিয়া নেকি সেইটো কিন্তু কিছু পৰিমাণে সম্ভৱ হয় কাৰণ কিয় জানানে ইয়াতে মই লিখিবলৈ পাহৰিছোঁ তাপ লিখিব লাগিব এইটো তাপ দিওঁতে ইয়াৰ বিয়োজন ঘটিছে বিয়োজন ঘটি এটা দুটা তিনিটা পদাৰ্থলৈ কি হৈছে ৰূপান্তৰিত হৈছে দেখিছেনে তিনিটা পদাৰ্থ ৰূপান্তৰিত হোৱাৰ কাৰণে আমি এইটো কি বুলি ক'ম আৰু এটা অপশ্যন দিছে ওপৰৰ আটাইকেইটা হয় কিন্তু ওপৰৰ আটাইকেইটা নহয় নিশ্চয় এইটো শুদ্ধ উত্তৰ গতিকে আমি শুদ্ধ উত্তৰটো দিম তাপীয় বিয়োজন বিক্ৰিয়া এইটো হ'ল তাপীয় বিয়োজন বিক্ৰিয়া তাপীয় বিযোজন বিক্ৰিয়া হয়নে এইটো অপশ্যন নম্বৰ আছিলে চি এইটো হ'ল শুদ্ধ উত্তৰ আৰু বাকীবিলাক তোমালোকে অপশ্যন বাদ দিব পাৰা ঠিক আছে এইবাৰ আমি কুৱেশ্যন নম্বৰ 10লৈকে যাম 9টো হ'ল বাৰু নিশ্চয় তোমালোকে বুজি পাইছা আৰু প্ৰশ্নখিনিৰ কাৰণে চিন্তা কৰিব নালাগে প্ৰশ্ন মই পিন কমেণ্টত ডাউনলোড কৰি ল'ব লাগিব দি দিম গতিকে প্ৰশ্নখিনিৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে কুৱেশ্যন নম্বৰ 10 আমি এবাৰ আলোচনা কৰিম কুৱেশ্যনটো আছে লেড নাইট্ৰেট উত্তপ্ত কৰিলে উৎপন্ন হোৱা গেছটোৰ ৰং হ'ব ক'লা কমলা তাৰপিছতে বগা আৰু মুগা বৰণীয়া এতিয়া লেড নাইট্ৰেট এইটো আমি যদি উত্তপ্ত কৰোঁ তেতিয়াহ'লে ইয়াৰ নাইট্ৰেটটো ভাঙি যায় নাইট্ৰাছ অক্সাইডৰ সৃষ্টি হয় এই নাইট্ৰাছ অক্সাইডটোৰ এটা মানে কি আছে ৰং আছে সামান্য পৰিমাণৰ ৰং আছে অলপ মুগা বৰণীয়া এটা ৰঙৰ সৃষ্টি হয় গতিকে ইয়াক উত্তপ্ত কৰিলে তেনেকুৱা এটা গেছৰ সৃষ্টি আমি পাম আৰু সেইটো কি হ'ব মুগা বৰণীয়া এতিয়া অপশ্যন দিছে ক'লা কমলা বগা আৰু মুগা গতিকে আমাৰ ডি অপশ্যনটো শুদ্ধ হ'ব ডিটোত কি আছে মুগা বৰণীয়া মুগা মানে এতিয়া কি বুলি ক'ম মুগা কাপোৰ দেখিছা নহয় তোমালোকে এই ঠিক মুগা কাপোৰৰ লেখীয়া আছে মানে বৰ চকচকীয়াও নহয় অলপ মাটিয়াও নহয় তাৰ মাজৰ যিটো মুগা বৰণীয়া এনেকুৱা ধৰণৰ এটা মানে গেছৰ সৃষ্টি হয় এইটো বৰণীয়া এইটো শুদ্ধ উত্তৰ হ'ব বাকীকেইটা আঁতৰাই দিবা ইয়াৰ পিছত আমাৰ আৰু এটা প্ৰশ্ন আহিছে 11 নম্বৰ কুৱেশ্যন 11 নম্বৰ কুৱেশ্যনটো আছে প্ৰশ্নটো মই লিখি দিম বাৰু কুৱেশ্যন নম্বৰ 11 প্ৰশ্নটো দিছে এনেকৈ যে পানীৰ বিদ্যুৎ বিশ্লেষণ হ'ল এটা ৰেডক্স বিক্ৰিয়া বিযোজন বিক্ৰিয়া দ্বিঅপসৰণ বিক্ৰিয়া ওপৰৰ আটাইকেইটা আচ্ছা এই প্ৰসংগটোত মই অকণমান তোমালোকক এই বিক্ৰিয়াটো ব্যাখ্যা কৰি দিব খুজিছোঁ তোমালোকে অলপ মনত দি চাবা মই অলপ ছবি আঁকিম ছবিটোত মই কথাখিনি ব্যাখ্যা কৰি দিম আমি প্ৰথমতে এটা পাত্ৰ ল'লোঁ পাত্ৰ লৈ ইয়াত আমি কিছু পৰিমাণৰ পানী ল'লোঁ পানী লৈ ইয়াত আমি দুডাল মানে বিদ্যুৎ দাৰ বিদ্যুৎ দাৰডাল এটা ড্ৰপ কৰিলোঁ দি উঠি ইয়াত আমি সংযোজন কৰিছোঁ এটা চেলৰ লগত আমি এটা চেল দিছোঁ আৰু এইফালে সংযোগ কৰিছোঁ এইফালে মাইনাছ আহিব এইফালে প্লাছ আহিব মাইনাছৰ লগত ইফালেও মাইনাছ হ'ব সেইটো হ'ব কেথড এইবিলাক কিছুমান নাম আছে আৰু মানে কেথড আৰু পজিটিভৰ লগত হয়তো এনড বুলি কোৱা হয় এনড এতিয়া প্লাছ আহিব এতিয়া আমি যদি এইটো মানে বটলটো সম্পূৰ্ণ কৰি দিওঁ নহয় তেতিয়াহ'লে পানীৰ মাজে বিদ্যুৎ প্ৰবাহ যাবনে নাই কোৱাছো বাৰু তোমালোকে যাবনে নাই তুমি কোৱাছো বাৰু যাবনে নাই যাব তুমি নাজানা ঠিক আছে মই কৈছোঁ এইটো যদি বিশুদ্ধ পানী হয় আৰু বিভৱ পাৰ্থক্য যদি কম হয় মানে বিভৱ পাৰ্থক্য মানে আমাৰ বৈদ্যুতিক চেলবিলাকত এটা বিভৱ পাৰ্থক্য দিয়া থাকে কেতিয়াবা মানে 1.5 ভল্ট কেতিয়াবা 6 ভল্ট কেতিয়াবা 12 ভল্ট এনেকুৱা ধৰণৰ বিভৱ যেতিয়া কম হ'ব তেতিয়া পানীৰ মাজেৰে ইমান সহজতে বিদ্যুৎ প্ৰবাহ নাযায় কেতিয়াও কাৰণ পানী আয়নাইজ নহয় তৎক্ষণাত কাৰণ জুলীয়া পদাৰ্থৰ মাজে বিদ্যুৎ প্ৰবাহ যাবলৈ হ'লে সেই পদাৰ্থটো কি হ'ব লাগিব নিজে আয়নিত হ'ব পাৰিব লাগিব যদি আয়নিত হয় আয়নবিলাকৰ মাজেৰেহে কি হয় বিদ্যুৎ প্ৰবাহ যোৱাৰ নিচিনা এটা মানে প্ৰক্ৰিয়াৰ সৃষ্টি হয় গতিকে আমি কি কৰিম জানে ইয়াত সামান্য পৰিমাণৰ নিমখ অলপমান লৱণ নাইবা এচিডৰ ছালফিউৰিক এচিড হওক লঘু হাইড্ৰক্লৰিক এচিড হওক কেইটামান আমি পেলাই দিয়াৰ লগে লগে কি হ'ব পানীখিনি আয়নলৈ ৰূপান্তৰিত হ'ব পানীৰ আয়ন কি হয় জানানে এটা হ'ল হাইড্ৰজেন আয়ন মানে হাইড্ৰনিয়াম আয়নো হয় মই হাইড্ৰজেন আয়নেই দেখুৱাইছোঁ দেই তোমালোকক
এনেই আচলতে হাইড্ৰজেনে নিজে আয়ন প্ৰস্তুত কৰিব নোৱাৰে কি হয় জানানে এটা পানীৰ অণুৰ লগত এটা হাইড্ৰজেন সোমাই এইটো হাইড্ৰনিয়াম আয়ন বুলি কয় এইটো কিন্তু আমি প্লাছ দেখুৱাওঁ প্ৰেক্টিকেলি এইটো মানে আচলতে এইটো হয় কিন্তু প্ৰেক্টিকেলি H+ দিলেও হ'ব আৰু এটা আয়ন হ'ব কি তোমাৰ আমি কিছু আয়ন হ'ব OH এইটো হাইড্ৰক্সাইড আয়ন বুলি কোৱা এইটো মাইনাছ সেইকাৰণে এতিয়া ইহঁত আয়নলৈ ৰূপান্তৰিত হ'ল এতিয়া কিন্তু ইয়াৰ মাজে বিদ্যুৎ প্ৰবাহ যাব গ'লে কি হ'ব এই যে কেথত যেহেতু ই নিগেটিভ গতিকে ইয়াৰ ওচৰলৈকে যাব হাইড্ৰজেন যাব এই হাইড্ৰজেন আয়নবিলাক যাব যাই ই যিটো প্লাছ হয় তাৰমানে ইয়াত এটা ইলেক্ট্ৰন লাগা আছে ইয়াৰ পৰা ইলেক্ট্ৰনখিনি গ্ৰহণ কৰি হাইড্ৰজেন হ'ব আৰু হাইড্ৰজেন গেছলৈ ৰূপান্তৰ হৈ ই বুৰবুৰণিকাৰী ওপৰলৈ যাব এইটো হাইড্ৰজেন গেছ হ'ব H2 হ'ব দেই আকৌ ইফালে হাইড্ৰনিয়াম যিটো হাইড্ৰক্সাইড আয়ন দুটা হাইড্ৰক্সাইড লগ হয় OH প্লাছ OH যেতিয়া লগ হৈ যায় কি হ'ব এটা পানীও হ'ব H2O হ'ব আৰু এটা O ইয়াৰ পৰা ওলাই যাব অক্সিজেন এইটো কিন্তু এইটো এতিয়া বৰ্তমান অক্সিজেন গেছ নহয় কিন্তু অক্সিজেন পৰমাণু এইটোক আকৌ জায়মান অক্সিজেন বুলি কোৱা হয় মানে অক্সিজেন হাইড্ৰজেন বা নাইট্ৰজেন ইহঁতে মানে ছিংগল অণু নাথাকে দুটা লগ হৈ থাকে সিহঁতৰ এটা বৈশিষ্ট্য কিন্তু যেতিয়া ছিংগল অৱস্থাত থাকে বৰ শক্তিশালী হয় তোমালোকে আপাৰ ক্লাছত পাবা যে জায়মান অক্সিজেনে বহুত কাম কৰিব পাৰে বিৰঞ্জনৰ কাম কৰিব পাৰে ইত্যাদিতে বহুত কাম কৰিব পাৰে যিয়ে নহওক সেইটো আমি পিছত পাম আৰু এনেকুৱা দুটা হাইড্ৰজেন লগ হৈ অক্সিজেন লগ হৈ কি হ'ব অক্সিজেন গেছলৈ ৰূপান্তৰ হ'ব Oটো হ'ব ইয়াত বুৰবুৰণিকাৰী অক্সিজেন ওলাব তাৰমানে পানীখিনি তেতিয়াহ'লে আমি গম পালোঁ যে পানীখিনি কিহেৰে গঠিত হৈছে হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত হৈছে এই কথাখিনি মই কিয় কৈছোঁ জানানে বহুত সময়ত তোমালোকে এই বস্তুটো ভালদৰে নাজানা মানে পানীৰ বিশ্লেষণটো কি এতিয়া তোমালোকে চোৱা যে ৰাসায়নিক বিক্ৰিয়া ঘটিলে কি হয় আমি আগতে কৈছিলোঁ যে বিক্ৰিয়ক বা বিক্ৰিয়ক হ'ল এটা আৰু বিক্ৰিয়াজাত যদি একাধিক হয় তেতিয়াহ'লে আমি কি বুলি ক'ম বিয়োজন ইয়াতো তেনেকুৱা হৈছে বিক্ৰিয়ক হ'ল H2O নহয় জানো হৈছে কি H2 হৈছে আৰু কি হৈছে Oটো হৈছে আমি অৱশ্যে এটা দুই দিব লাগিব এটা দুই দিব লাগিব গতিকে এইটো কি বিক্ৰিয়া হ'ব তেতিয়াহ'লে এইটো বিয়োজন বিক্ৰিয়া হ'ব কিন্তু এইটো কি হয় মানে ইয়াৰ মানে অনুঘটকটো কি হৈছে বিদ্যুৎ প্ৰবাহ সদায় মানে ৰাসায়নিক বিক্ৰিয়াবিলাক ঘটোতে তাত কেইটামান তাৰমানে কি আছে মানে কণ্ডিশ্যন আছে মানে কিছুমান চৰ্ত থাকিব পাৰে কেতিয়াবা চাপ দিলে হয় কেতিয়াবা তাপ দিলে হয় কেতিয়াবা পোহৰ পৰিলে হয় আৰু কেতিয়াবা বিদ্যুৎ প্ৰবাহৰ দ্বাৰাও হয় আৰু কেতিয়াবা কিছুমান বিক্ৰিয়া আকৌ অন্য এটা পদাৰ্থ তাৰ লগত দিলেহে হয় সেইটো আৰু অনুঘটক বা কেটালাইজ বুলি কোৱা হয় এইবিলাক কথা তোমালোকে আৰু আপাৰ ক্লাছত পঢ়িলে পাবা এতিয়া আমাৰ অপশ্যনলৈ মই আহিছোঁ অপশ্যনটোত আছে এইটো 1 নম্বৰ ৰেডক্স বিক্ৰিয়া বুলি কৈছে ৰেডক্স বিক্ৰিয়া হ'বই নোৱাৰে ৰেডক্স বিক্ৰিয়া মানে আকৌ কি ৰেডক্স বিক্ৰিয়াটো মানে কি হ'ব লাগিব মানে জাৰণ আৰু বিজাৰণ দুটা একেলগে হ'লে তাক কি বুলি কোৱা হয় ৰেডক্স এই কথাটো ইয়াত নাহিব বাৰু তাৰপিছত আছে বিয়োজন বিক্ৰিয়া বি আছে বিয়োজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া তেতিয়াহ'লে আমি এইটো বিয়োজন হোৱা বুলিয়েই ক'ম আৰু এইটো শুদ্ধ অপশ্যন হয়নে বাৰু আৰু দুটা আছে দ্বিঅপৰখন নহয় ওপৰৰ আটাইকেইটা এইটোও নহয় বাৰু ওপৰৰ আটাইকেইটা হয় বুলি কৈছে সেইটোও নহয় এইবাৰ আমি 12 নম্বৰ কৈছোঁ এইটো 11 নম্বৰ হ'ল নে বুজি পাইছেনে এইটো নিশ্চয় বুজি পাইছা বুলি মই ভাবিছোঁ 12 নম্বৰলৈকে আছোঁ 12 নম্বৰ কুৱেশ্যনটো চাবা এইটো 12 নম্বৰ কুৱেশ্যনটো দিছে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে ইয়াৰ বৰণ চিলভাৰ ক্লৰাইড মানে আচলতে চিলভাৰ ক্লৰাইড এটা যৌগ এইটো ৰূপৰ যৌগ এইটো এতিয়া আজিকালি ফটো ফিল্ম নায়েই ধৰা ফটো ফিল্মৰ কাম নাই এতিয়া চববিলাক ইলেক্ট্ৰনিক্সে প্ৰকাশ কৰিলে একালত কিন্তু এই চিলভাৰ ক্লৰাইডৰ বৰ মানে মূল্য আছে এই ফিল্মবিলাক বনাওঁতে দীঘলীয়া কিছুমান মানে প্লাষ্টিকৰ হেৰিত এই ধৰণৰ মানে পদাৰ্থ ৰাসায়নিক পদাৰ্থ বনোৱা হয় যে ফটো চেঞ্চিটিভ পোহৰ পৰিলে এটা বিক্ৰিয়া ঘটে ইয়াতো তেনেকুৱা হ'ব পোহৰ পৰিলে কি হ'ব জানে এই চিলভাৰ ক্লৰাইডটো চিলভাৰ মুক্ত হয় ক্লৰিন গেছ তাৰ পৰা ওলাই গুচি যাব চিলভাৰ মুক্ত হ'ব চিলভাৰৰ যিটো বৰণ সেই বৰণটো আমাক অপশ্যনত দিছে যে ৰঙা হয় নেকি মুগা হয় নেকি নীলা হয় নেকি মাটিয়া হয় নেকি এতিয়া তোমালোকে বিশুদ্ধ যদি ৰূপ বা চিলভাৰ দেখিছা এইটো বগাও নহয় ৰঙাটো নহয়েই বগাও নহয় কিন্তু বগাৰ লেখীয়াই হয় এইটো মাটিয়া বৰণ বুলি কোৱা হয় গতিকে ইয়াত কি হ'ব ডি অপশ্যনটো শুদ্ধ হ'ব ডি অপশ্যনটো হৈছে মাটিয়া বুলি আছে তো ঠিক মাটিয়া বুলি ক'লেও শুদ্ধ নহয় অকণমান কি বুলি ক'ম এতিয়া বগাতকৈও কম
আন্ধাৰত মানে অলপমান কলচীয়া হ'লে দেখা যায়, পোহৰত সামান্য বগা যেন দেখা যায়, সেইটো ৰঙৰ মানে মাটিয়া পৰা। ইয়াৰ পিছৰ বস্তুটো আছে কুৱেশ্যন নম্বৰ 13, মেগনেছিয়ামৰ ফিটা এডাল দহন ঘটিলে উৎপন্ন হোৱা বগা পাউডাৰৰ দৰে ছাইড থাকে। চোৱা, এইটো বৰ সাংঘাতিক কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13, মেগনেছিয়াম Mg, এই মেগনেছিয়াম যদি আমি জ্বলাই দিওঁ, জ্বলাই দিলে কি হ'ব, ইয়াৰ লগত অক্সিজেন যুক্ত হ'ব, যুক্ত হৈ কি হ'ব, তাপ বুলি লিখিব পৰা যাব, তাপ পালে হয় আৰু না বোলে MgO, মেগনেছিয়াম অক্সাইড। কিন্তু ইয়াতো 2 আছে, গতিকে এইটো মিলাই দিব লাগিব। এতিয়া চোৱা, মেগনেছিয়াম অক্সাইডৰ ফিটা এডাল ল'লোঁ। তোমালোকে মেগনেছিয়াম দেখা পাইছা নাই? তোমালোকৰ লেবৰেটৰীত মেগনেছিয়াম আছে। আৰু এটা কথা কওঁ, আমাৰ দীপাৱলীৰ সময়ত আমি কি কৰোঁ, এই ফুলঝাৰিবিলাক যে আমি জ্বলাওঁ, ফুলঝাৰিটাত মেগনেছিয়ামৰ কি হয়, কিছুমান পাউডাৰ দিয়া হয় আৰু তাৰ লগত অলপ মানে বিস্ফোৰক পদাৰ্থ থাকে। এই দুটা বস্তু লগ লগাই এটা বঢ়িয়াকৈ মানে ফুলঝাৰিবিলাক তৈয়াৰ কৰে। এই জ্বলালে কি হয়, ফট 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 শব্দ কৰি উজ্জ্বল পোহৰ হয়। এই উজ্জ্বল পোহৰখিনিটো মেগনেছিয়ামৰ কাৰণে হয়। ঠিক আছে, তে মেগনেছিয়ামৰ ফিটাডাল আমি যদি জ্বলাই দিওঁ, দিলে কি হ'ব, আমি অকণমান পাউডাৰৰ নিচিনা এইখিনি মিহি ছাই নিচিনা বগা পাউডাৰ পাম। এতিয়া আমাক বস্তুটো সুধিছে যে এই বস্তুটো মেগনেছিয়াম নাইট্ৰেট নেকি, এই বস্তুটো মেগনেছিয়াম ছালফেট নেকি, এই হোৱা পদাৰ্থটো মেগনেছিয়াম অক্সাইড নেকি, আৰু এইটো মেগনেছিয়াম হাইড্ৰক্সাইড নেকি। গতিকে মই চি অপশ্যনটো ক'ব পাৰোঁ, এইটো কি হ'ব, মেগনেছিয়াম কি হ'ব, মেগনেছিয়াম অক্সাইড হ'ব। এইটো মানে এইটো মেগনেছিয়াম অক্সাইড, চোৱা এইটো অক্সাইড, মেগনেছিয়াম অক্সাইড হয়। এটা কথা বাৰু মন কৰা, মই বহুত সময়ত আমাৰ 10মান শ্ৰেণী বেলেগ বেলেগ স্কুলত, মোৰ নিজৰ স্কুলত মই সুধিছিলোঁ যে তোমালোকৰ এটা কথা কোৱাচোন, মেগনেছিয়াম এডাল মই জুখি ল'লোঁ, 5 গ্ৰাম ওজনৰ মেগনেছিয়াম জুখি ল'লোঁ, লৈ মই জ্বলাই দিলোঁ। জ্বলাই দিয়াৰ পিছত অকণমান বগা ছাই পালোঁ। এই ছাইখিনিৰ ওজনটো এতিয়া 5 গ্ৰামতকৈ কম হ'বনে, বেছি হ'বনে, নে একে থাকিব? সৰহভাগ ল'ৰা ছোৱালীয়ে উত্তৰ দিলে ছাৰ কমি যাব, নাথাকিবই ওজন, মানে এনেকুৱা অৰ্থটো। তোমালোকে কোৱাচোন, এতিয়া এই যে মেগনেছিয়াম অক্সাইড সৃষ্টি হ'ল, ইয়াৰ ওজনটো বাঢ়িব, বা ওজন মানে ভৰটো কথা কৈছে, ভৰটো বাঢ়িব নে কমিব? সাধাৰণ দৃষ্টিত আমি এনেকৈ কওঁ যে খৰি আমি যে জ্বলাওঁ, খৰিডালৰ ওজন কিমান, জ্বলোৱাৰ পিছত তাৰ ছাইখিনিৰ ওজনটো বহুত কম হয়। সেইফালেদি আমি কি ক'ব খোজোঁ যে ছাইৰ ওজনটো কম হ'ব নেকি? খৰি জ্বলোৱা আৰু মেগনেছিয়াম জ্বলোৱাৰ মাজত বহুত পাৰ্থক্য আছে। খৰি জ্বলালে তাৰ কি হয়, বেছিখিনি অংশ কি হয়, কাৰ্বন ডাই অক্সাইডে উৰি গুচি যায়, গেছ কাৰ্বনখিনি গুচি যায়, অন্যান্য যিবিলাক মানে অন্য পদাৰ্থ কিছুমান থাকে এইবিলাক পৰা যায়, গেছ হৈ গুচি যায়। সেই বেছি পদাৰ্থখিনি যোৱাখিনি যদি আমি ধৰি ৰাখিব পাৰিলোঁ হয়, তেতিয়াহ'লে খৰি জ্বলোৱাৰ পিছৰ মানে যিটো উৎপাদিত পদাৰ্থৰ ওজন নিশ্চয় খৰিতকৈ বেছি হ'ল হয়। কিয় বেছি হ'ব জানানে? এই মেগনেছিয়ামৰ লগত অক্সিজেন যুক্ত হৈছে, অক্সিজেনৰ ভৰখিনি আহিব নেকি? গতিকে মেগনেছিয়ামতকৈ মেগনেছিয়াম অক্সাইডৰ ভৰ কিছু বেছি হ'ব, অৰ্থাৎ এই ক্ষেত্ৰত মেগনেছিয়ামৰ পৰা ছাইখিনিৰ ভৰ কি হ'ব, নিশ্চয় বেছি হ'ব। তোমালোকে এইটো প্ৰশ্ন এইটোত নাই বাৰু, কিন্তু হ'লেও মনত ৰাখিবাচোন বাৰু, কেতিয়াবা আমাৰ প্ৰয়োজন হ'ব আৰু, নহয় জানো? আমি এইটো ভুল নকৰোঁ যাতে, এইটো মই কৈছোঁ আৰু। মই তোমালোকৰ প্ৰশ্নখিনি আলোচনা কৰোঁতে মই কনচেপ্টৰ ওপৰত গুৰুত্ব দিছোঁ, ধাৰণাৰ ওপৰত গুৰুত্ব দিছোঁ। আমাৰ ধাৰণা অবিহনে বৰ্তমান যি আমি কোৰ্চ পঢ়িবলৈ গৈ আছোঁ, এই কোৰ্চৰ ধাৰণা অবিহনে আমি কিন্তু বৰ ফলৱতী হ'ব নোৱাৰিম। এতিয়া ধাৰণাখিনি তোমালোকক লাগিবই, ধাৰণা পালেহে তোমালোকে তাৰ পৰা কণ্টেণ্টখিনি বাছি লৈ তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। কুৱেশ্যন নম্বৰ 14, এইটো কুৱেশ্যন নম্বৰ 14, প্ৰশ্ন মই মাতি দিছোঁ, জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই, এতিয়া মই অলপ আগত এটা প্ৰসংগত জাৰণ বিক্ৰিয়াৰ কথা কৈছোঁ। জাৰণ বিক্ৰিয়া মানে কি? যি বিক্ৰিয়াত অক্সিজেন যুক্ত হয়, নাইবা সেই পদাৰ্থটোৰ পৰা হাইড্ৰজেন ওলাই যায় বা গুচি যায়, তাকে আমি জাৰণ বুলি কওঁ। তেতিয়াহ'লে আমাৰ অপশ্যনকেইটা চাওঁ, ই হাইড্ৰজেন লাভ কৰে নেকি? হাইড্ৰজেন লাভ নকৰিবই, জাৰণত হাইড্ৰজেন কেতিয়াও লাভ কৰিব নোৱাৰে। হাইড্ৰজেন নহয়, মোৰ ভুল হৈছে, হাইড্ৰজেন অক্সিজেনটো লাভ কৰে, কিন্তু হাইড্ৰজেন ওলাইহে যায়, গতিকে এইটো নহয়। 2 নম্বৰ, অক্সিজেন হেৰুৱাই গৈছে, এইটোও নহয়, জাৰণত অক্সিজেনটো পাব লাগে। 3 নম্বৰত, অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱাই, এইটো এটা অপশ্যন আছে। আৰু 4 নম্বৰ, ওপৰৰ এটাও নহয়। এই চিটো মই অলপ প্ৰিফাৰ কৰিছোঁ, যিটো লিখিছে অক্সিজেন লাভ কৰে, হয়নে? অক্সিজেন লাভ কৰে
বা এটা আৰু বুলি দিছোঁ মই আৰুটো কাটি দিছোঁ বা বুলি দিছোঁ কিন্তু বা হ'লে বেছি শুদ্ধ হ'ব হাইড্ৰজেন হেৰুৱাই বা ত্যাগ কৰে হয়নে গতিকে হয় হাইড্ৰজেন ওলাই যাব লাগিব নহয় অক্সিজেন কি হ'ব লাগিব যোগ হ'ব লাগিব গতিকে এইটো অপশ্যন ইয়াৰ কাৰণে কি হ'ব কাৰেক্ট এনচাৰ হ'ব এইটো অপশ্যন আৰু বাকীকেইটা অপশ্যন তোমালোকে ভুল বুলি গণ্য কৰিব পাৰা ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 15 যাম 15 নম্বৰ কুৱেশ্যন চাওঁ প্ৰশ্ন আছে এনেধৰণৰ বিজাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই গতিকে এইটো আমাৰ সহজ হৈ গ'ল জাৰণতে আমি গম পালোঁ বিজাৰণটো জাৰণৰ ওলোটাকৈ ক'লে হয় য'ত অক্সিজেন ওলাই যায় বা হাইড্ৰজেন লগ হয় সেইটোৱে বিজাৰণ অপশ্যন কি দিছে চাওঁ অক্সিজেন হেৰুৱাই বা হাইড্ৰজেন লাভ কৰে সুন্দৰ কথা এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব এইটোৱে হ'ব আৰু বাকী বিটো কি দিছে অক্সিজেন লাভ কৰে এইটো নহয় হাইড্ৰজেন হেৰুৱাই এইটোও নহয় আৰু চিটো যে অক্সিজেন আৰু হাইড্ৰজেন হেৰুৱাই এইটোও নহয় গতিকে আমাৰ এ অপশ্যনটো ইয়াতে শুদ্ধ হ'ব তোমালোকে এ অপশ্যনটো লিখি দিবা কি আছে অপশ্যনটোত যে দিছে অক্সিজেনটো হেৰুৱাই নতুবা হাইড্ৰজেন লাভ কৰে ইয়াৰ পিছৰ কুৱেশ্যন আমি 16 নম্বৰ কুৱেশ্যনলৈকে যাম কুৱেশ্যন মই মাতি দিছোঁ যে কপাৰৰ তাৰ এডাল গৰম কৰিলে ইয়াৰ পৃষ্ঠভাগৰ ৰং হ'ব চাবা আমি এডাল কপাৰৰ তাৰ মানে তামৰ এডাল লৈছোঁ 16 নম্বৰ হ'ব তামৰ তাৰ লৈছোঁ লৈ জুইত পুৰি দিছোঁ বা মানে মমবাতিৰ পোহৰত জুইত পুৰি দিছোঁ দিলে কৈছে যে তাৰডালৰ ৰং কি হ'ব চাবা দেই অপশ্যন দিছে মুগা হ'ব পাৰে নেকি এনে কিন্তু তামৰ বৰণটো কম বেছি পৰিমাণে ৰঙচুৱা মুগা হয় নহয়নে বাৰু তামটো তোমালোকে দেখি পাইছা একদম ৰঙাও নহয় কিন্তু ৰঙচুৱা মুগা এনেকুৱা ধৰণৰ হয় আৰু ক'লা হ'ব নেকি সেউজীয়া হ'ব নেকি বা ৰঙা হ'ব নেকি মন কৰা আমি একেবাৰে দুটা অৰ্থেদি ক'ব পাৰোঁ এইটো ক'লাই হ'ব কিয় জানানে তোমালোকে যিকোনো এটা এলুমিনিয়ামৰ বৰ্তন এটা যদি জুইৰ ওপৰত থোৱা তেতিয়া তলফালে এটা ক'লা বৰণ সেইটো কি বৰণ সেইটো কি বাৰু ক'লা ৰংটো কি বাৰু এইটো গেছ কাৰ্বন আমাৰ জুইত কিছু পৰিমাণৰ গেছ কাৰ্বন থাকে গেছ কাৰ্বন মানে কি জানে কাৰ্বনৰ এটা বহুৰূপ ই অলপ তাপ পালে কি হয় গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হয় আৰু সুবিধা পালে কি হয় ই আকৌ মানে গোটা অৱস্থালৈ গুচি যায় গতিকে গেছ কাৰ্বনৰ তৰফ এটা পৰিব যে এইডাল তামৰ দ্বাৰা যদি হয় আমি জুইত ওপৰত ধৰিলে ইয়াৰ ওপৰত এটা মানে ক'লা ৰঙৰ তৰফ এটা পৰিব এইটো এটা উত্তৰৰ মানে ক'লা আহিল দ্বিতীয় উত্তৰটো মন কৰা যে আমি বেছিকৈ যদি সাধাৰণতে ধৰক কাৰ্বন মুক্ত নোহোৱা তাপত যদি উত্তপ্ত কৰোঁ তেতিয়াও কিন্তু ক'লা হ'ব আমি যদি মানে কি কৰোঁ বিজুলী শক্তিৰ সহায়ত যদি আমি ইয়াক উত্তপ্ত কৰোঁ তেতিয়াতো ছাই ইয়াত নহ'ব গেছ কাৰ্বনটো নাথাকিব তেতিয়াও কিন্তু লাহে লাহে তামৰ টুকুৰাটো ক'লা হৈ পৰিব ইয়াৰ অৰ্থটো হ'ল এইটো কপাৰ অক্সাইডলৈ ৰূপান্তৰিত হয় মানে কপাৰ উত্তপ্ত কৰিলে উত্তপ্ত অৱস্থাত কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে আৰু কি হয় কপাৰ অক্সাইডলৈ ৰূপান্তৰিত তামৰ অক্সাইড হয় এতিয়া তামৰ অক্সাইডৰ বৰণটো কিন্তু কলচীয়া বৰণ হয় একদম পিয়ৰ ক'লা নহ'লেও কলচীয়া বৰণ হয় গতিকে দুটা যুক্তিতে আমি ক'ব পাৰিম যে এইটো কি হ'ব ক'লা অপশ্যনটো ইয়াতে অপশ্যন নম্বৰ তোমাৰ বিটো এই প্ৰশ্নটোত অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ক'লা হ'ব তোমালোকে পৰীক্ষা কৰি চাব পাৰা হয়নে নহয় ইলেক্ট্ৰিকেলিও তুমি মানে গৰম কৰি দিবা এইটো ইলেক্ট্ৰিকেলি গৰম কৰা মানে কি এতিয়া তোমালোকে চাবা যে যিবিলাক এই ৰুম হিটাৰ আছে ৰুম হিটাৰৰ কানেকশ্যনৰ দুয়োটা মোৰ টাৰ্ম থাকে কিছুদিন পিছত কি হয় জানে ৰুম হিটাৰৰ এই মানে ভিতৰতো এডাল মানে এডাল বিশেষ ধৰণৰ টাংষ্টেন বা তেনেকুৱা অলপ এলয় দিয়া হয় যাতে মানে উত্তাপ বেছিকৈ হয় নহয়নে বাৰু কিন্তু এই সংযোগ যিটো মানে দিয়া হয় দুয়োটা মূৰত ফেজ আৰু নিউট্ৰেল সেইটোতে কিন্তু কিছু মানে তামৰ দিয়া হয় কিন্তু কিছুদিন পিছত ক'লা পৰি যায় অৰ্থটো তেনেকুৱাই ঠিক আছে ইয়াৰ পিছত আমি কোনটো কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 17লৈকে যাম তাৰপৰা 17 প্ৰশ্নটো আমি পঢ়ি দিছোঁ মই কুৱেশ্যন নম্বৰ 17 প্ৰশ্নটো আছিল এনেধৰণৰ যে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ এক্সৰ নাম কি হ'ব দ্ৰৱ মানে হ'ল পানীত দ্ৰৱীভূত কৰাৰ পিছত এইটো দ্ৰৱৰ সৃষ্টি হ'বগৈ এতিয়া আমি বেৰাত কি দিওঁ চূণ দিওঁ একে সহজ কথা আমি এনেকৈও ক'ব পাৰোঁ যে প্ৰশ্ন কৰাই পোনে পোনে আমাক বেৰা ৰং কৰিবলৈ চূণ দিওঁ সেইটো আৰু প্ৰশ্ন হ'ল নেকি কিন্তু ইয়াত কথা এটা আছে আমি যে বজাৰৰ পৰা কিনি আনো হয়নে নহয় সেইটো কি কিনি আনো আমি চূণ কিনি আনো নহয় কি আচলতে ৰাসায়নিক নাম কি থাকে
এইটো হ'ল পৰা চূণ বা কেলছিয়াম কি অক্সাইড কেলছিয়াম অক্সাইড মানে যেতিয়া আমাৰ মানে য'ত চূণৰ খনি থাকে চূণৰ খনি বুলি কওঁ চূণশিল থাকে চূণশিল মানৰ কেলছিয়াম কাৰ্বনেট সেইটো পাহাৰৰ পৰা শিলবিলাক কাটি অনা হয় কাটি প্ৰকাণ্ড জুইত কি কৰা হয় তাক পুৰি পেলোৱা হয় পুৰিলে কি হয় তাৰ পৰা কিছু কাৰ্বন ডাই অক্সাইড ওলাই যায় আৰু কেলছিয়াম অক্সাইডলৈ ৰূপান্তৰিত হয় এইটো পদাৰ্থ হয় যিটো আমি বজাৰত আমাৰ কি হয় কিনি আনো আমি টিনত ভৰাই দিয়ে এতিয়া ইয়াক যদি আমি পানী লগ দিওঁ পানী লগ দিয়াৰ লগে যিটো লগ হ'লে লগ হৈ ই এটা বেলেগ পদাৰ্থ ৰূপান্তৰিত হ'ব কেলছিয়াম হাইড্ৰক্সাইড হ'ব বা পৃথিৱীটো চূণ হ'ব এইটো আমি বেয়া লগাওঁ বগা কৰিব কাৰণে ঠিক আছে গতিকে তেতিয়াহ'লে আমাক সুধিছে যে সেই পদাৰ্থটো আমি যিটো কিনি আনিছিলোঁ সেই পদাৰ্থৰ নাম কি সেইটো পদাৰ্থৰ নাম কি হ'ব মানে এইটো হৈছে মই অপশ্যনটো কোৱাই নাই চি অপশ্যনত আছে দেই কেলছিয়াম অক্সাইড এতিয়া আমাৰ অপশ্যনকেইটা দিছে কেলছিয়াম হাইড্ৰক্সাইড নেকি কেলছিয়াম হাইড্ৰক্সাইড যেন লাগে কাৰণ এইটো আমি বেয়া লগাওঁ কিন্তু এইটোতো আমি কিনি অনা নাই বজাৰৰ পৰা এইটো যদি কিনি আনিলোঁ হয়তো কথাই শেষ হ'লে কাৰণ বেছিদিন এইটো কেলছিয়াম হাইড্ৰক্সাইড বেছিদিনলৈকে ভাল অৱস্থাত নাথাকে কিছুদিন পেলাই নষ্ট হৈ যায় যিয়ে নহওক কেলছিয়াম কাৰ্বনেট নহয়েই এইটো মানে চূণশিলটোহে কোৱা হয় গতিকে আমাৰ কি হ'ব চিটো দিছে কেলছিয়াম অক্সাইড আমাৰ এইটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত আৰু এটা আছে কেলছিয়াম অক্সিজেন ক্লৰাইড অৰ্থাৎ ব্লিচিং পাউডাৰ মানে এইটো ব্লিচিং পাউডাৰৰ সংকেত আৰু মানে কি কেলছিয়াম অক্সিজেন ক্লৰাইড এইটোও নহয় ঠিক আছে বাৰু ইয়াৰ পিছত আমি 18 নম্বৰ প্ৰশ্নলৈকে যাম নহয় আমি খুব সুন্দৰকৈ বোধহয় মই বুজাই দিছোঁ মানে সুন্দৰকৈ মানে এইটোৱে তোমালোকে বুজি পোৱাৰ কাৰণে মই যত্ন কৰিছোঁ যদি তোমালোকে এই ভিডিঅ'টো চাওঁতে ভাল মনোযোগ দিয়া তেতিয়াহ'লে এইখিনি পাঠ হয়তো পুনৰাই আৰু তোমালোকে অধ্যয়ন নকৰিলেও মোৰ হ'ব লাগে বুলি মই ভাবোঁ এইবাৰ আহিল তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু বায়ুৰ সংস্পৰ্শত ৰাখিলে দুৰ্গন্ধি আৰু স্বাদ সলনি হয় ইয়াক ডেছ বোলে এতিয়া তোমালোকে জানা যে কেতিয়াবা আমাৰ ঘি যদি বহুদিন পুৰণা হয় তাহলে ঘিটোৰ কি হয় তাত আমি চেণ্ট পাওঁ মানে যিটো নেকি আমাৰ ধৰা আমি এনে ঘি খাই ভাল পাওঁ কিন্তু সেনেকুৱা ঘি খাবলৈ আমি ভাল নাপাওঁ নহয়নে বাৰু গতিকে তেলযুক্ত বস্তু চৰ্বিযুক্ত বস্তু বেছি দিনলৈ মুকলি অৱস্থাত হ'লে কি হয় তাৰ লগত অক্সিজেনযুক্ত হৈ মানে অক্সাইড ফৰ্ম কৰে এই অক্সাইডটোক আমি মানে দুৰ্গন্ধিতা বা ইংৰাজী ক'লে ৰেঞ্চিডিটি বুলি কওঁ নামটো কি দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি সেইটো ইংৰাজী নাম দেই ৰেঞ্চিডিটি বেয়া গোন্ধায় মানে এই ৰেঞ্চিডিটি তো এতিয়া অপশ্যনবিলাকৰ কিন্তু দি আছে মই এতিয়া অপশ্যনকেইটা তোমালোকক মাতি দিছোঁ জাৰণ হয় নেকি আচলতে জাৰণেই ঘটে কিন্তু আমাক সুধিছে যে সেই মানে দুৰ্গন্ধি বস্তুটোৰ নাম সুধিছে প্ৰক্ৰিয়াটো সোধা নাই গতিকে এইটো উত্তৰ নহ'ব তাৰপিছত ক্ষয়ভৱন নেকি ক্ষয়ভৱনো নহয় ক্ষয়ভৱনটো অলপ বেলেগ কাৰণত হয় ক্ষয়ভৱন মানে কি জানে তোমালোকে যে আমি ধাতুৰ বস্তু বা এনেকুৱা মূল্যৱান বস্তুবিলাক আমি পেলাই দিলে কি হয় সিও অক্সিডেশ্যন হয় বা কেতিয়াবা ছালফাইড হয় কেতিয়াবা কাৰ্বনেট হয় হৈ পেলাই কি হয় তাৰ গুণধৰ্মবিলাক নষ্ট হৈ গৈছে যেনে লোহা তোমালোকে দেখিছে যে মাময়ে ধৰে সেইটো তাৰ মানে ক্ষয়ভৱনৰ উদাহৰণ নেক্সট জাৰণ বিজাৰণটো নহয় গতিকে ৰেঞ্চিডিটি হ'ব শুদ্ধ উত্তৰ ডি অপশ্যনটো শুদ্ধ হ'ব তাক দুৰ্গন্ধিতা নহয়নে বাৰু এই গ্ৰীষ্মকালত যে আমাৰ আঞ্জা তৰকাৰীবিলাক কেতিয়াবা আমাৰ ঘৰৰ মানুহবিলাক কি কৰে যে আমাৰ ল'ৰাটোৱে ৰাতি এই মাছ মাংস খাবলৈ নহ'ল গতিকে এইখিনি থৈ দিওঁ দিয়া সকলোৰে ঘৰত ফ্ৰিজ নাথাকিবও পাৰে কিন্তু ৰাতিপুৱালৈ কি হয় তাত দুৰ্গন্ধৰ সৃষ্টি হয় সিও এক প্ৰকাৰ ৰেঞ্চিডিটিয়ে হয় তাত কিছুমান বেক্টেৰিয়া মানে ভাইৰাছ আমাৰ থাকে ভাইৰাছবিলাক যেতিয়া মানে বংশবৃদ্ধি কৰিব তেতিয়া সেইবিলাক বস্তু কি হয় লাহে লাহে নষ্ট হৈ যায় নহয়নে বাৰু এনেকুৱা কেতিয়াও এইবিলাক নাখাবা কিন্তু দেই বাহিৰ বস্তু খাবলৈ নাপায় মানে সেই আৰু বেমাৰ হ'ব তোমালোকৰ ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 19 এইটো প্ৰায় ৰেঞ্চিডিটিৰ ওচৰা ওচৰি প্ৰশ্ন হ'লেও হয়তো অলপমান বেলেগ বাৰু যিয়ে নহওক আমি আলোচনা কৰিম 19 নম্বৰ প্ৰশ্নটো আছে এনেকুৱা তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তুৰ জাৰণ নঘটিবৰ বাবে যোগ কৰা হয় এইটো বৰ ডাঙৰ কথা তোমালোকে স্কুললৈ যোৱা লেজাৰত আহি উঠি ওচৰৰ দোকানখনত কি হ'ল চিপছৰ পেকেট কিনি লৈ পেলাই খাবা চিপছৰ পেকেটটো ফুলি থাকে হয়নে নহয় কেতিয়াবা আৰু চিন্তা কৰিছে চিপছ খাওঁতে এই যে ফুলি থাকে তাৰ ভিতৰত কি গেছ থাকে নে বায়ুৱে থাকে নে অন্য কিবা গেছ থাকে ভালকৈ ভাবাছোঁ আৰু যদি বায়ুৱে থাকে
তেতিয়াহ'লে ইয়াৰ বায়ু সোমাই দিয়াৰ কি কথাটো আছে? বায়ুটো এনেও থাকে বাহিৰতো, আমি কোনোবা এটা হেৰিত ৰাখিব পাৰিলোঁ হয়, কিন্তু নহয়। বায়ুৰ লগত থকা অক্সিজেনে সেই যিহেতু এইবিলাক ভাজা বস্তু নহয়নে বাৰু, তাত তেল আছে, গতিকে দুৰ্গন্ধিতাৰ সৃষ্টি কৰিব, নষ্ট কৰি পেলাব। সেইকাৰণে কি কৰা হয়, তাতে নাইট্ৰজেন ভৰাই দিয়া হয়। এই নাইট্ৰজেনে কোনো কাৰণতে তেলৰ লগত বিক্ৰিয়া নকৰে। আৰু সেইকাৰণে তোমালোকে চাবা চিপছৰ পেকেট বা তেনেকুৱা যিকোনো ধৰণৰ সেই জাতীয় যিবিলাক পেকেট থাকে, সেই পেকেটবিলাকৰ ভিতৰত কি হয়, নাইট্ৰজেন গেছ ভৰাই দিয়া হয়। অপশ্যনতে চাবা এতিয়া এ নাইট্ৰজেন, বি অক্সিজেন, চি হাইড্ৰজেন, ডি ওপৰত এটা হ'ব। গতিকে আমিতো নাইট্ৰজেন হ'বই, তোমালোকে এই অপশ্যনটো ৰাইট চাইড দিবা। দ্বিতীয় আৰু এটা কাৰণ আছে, ইয়াত যি গেছ ভৰাই দিছে আৰু এটা কাৰণ আছে, কাৰণটো ক'ব পাৰিবানে কোনোবাই? পাৰিবা নেকি? সেইটো চোৱা যে ভজা মুৰমুৰীয়া বস্তু নহয়নে বাৰু, আমি যদি কিবা এটা পাত্ৰত থওঁ, পাত্ৰত যদি বেছিকৈ লৰচৰ হয়, সি ভাঙি টুকুৰা টুকুৰ হৈ যাব। আমাৰ বহুত বিস্কুটৰ পেকেটবিলাক ভাঙি যায়, দেখিছানে? বিস্কুট আনিলে দোকানৰ পৰা কিনি অনাৰ পিছত এই বিস্কুটখিনি ভাঙা আহে, মানে অলপ ওপৰৰ পৰা পৰিল, কিবা হ'ল, পেকেট এটা নষ্ট হৈ যাব পাৰে। কিন্তু এই চিপছৰ পেকেটবিলাক যিমান ওপৰৰ পৰা পৰিলেও নষ্ট নহয়। এক নম্বৰটো তাত নাইট্ৰজেন দিয়াৰ কাৰণে নহয় বাৰু, এই কথাটো বেলেগ। যে ইয়াত যে বায়ু মানে নাইট্ৰজেন ভৰাই যেতিয়া মানে বেলুনৰ নিচিনাকৈ ফুলাই ৰখা হ'ল, এতিয়া পৰিলে কি নহয়, ই পোনে পোনে চিপছখিনিৰ ওপৰত ইয়াৰ জোকাৰণিটো নালাগে, যাৰ কাৰণে সেই বস্তুটো মানে সুন্দৰ হৈ থাকে বা নাভাঙে, মানে পিচ হিচাপত থাকে, তাৰমানে এনেকুৱা দেই। এইবাৰ তেতিয়াহ'লে আমি কুৱেশ্যন নম্বৰ 20লৈকে আহোঁ, নহ'লে বাৰু কুৱেশ্যন নম্বৰ 20 লিখিলোঁ মই প্ৰশ্নটো পঢ়ি দিছোঁ। ছ'ডিয়াম ছালফেটৰ লগত বেৰিয়াম ক্লৰাইডৰ বিক্ৰিয়াটো হ'ল, ছ'ডিয়াম ছালফেট আছে Na2SO4 ছ'ডিয়াম ছালফেট, আৰু বেৰিয়াম হৈছে ক্লৰাইড, আৰু হৈছে বেৰিয়াম ক্লৰাইড BaCl2 বেৰিয়াম ক্লৰাইড। এইটো বিক্ৰিয়া ঘটিব, বিক্ৰিয়া ঘটি বিক্ৰিয়া ঘটিলে কি হ'ব? বিক্ৰিয়াটো কাৰণে এইটো তোমাৰ হেৰি হ'ব, বেৰিয়াম ছালফেট হ'ব, প্ৰথমতে হ'ব বেৰিয়াম ছালফেট BaSO4, আৰু কি হ'ব? ছ'ডিয়াম ক্লৰাইড হ'ব, আৰু পিছৰটো NaCl হ'ব। এতিয়া এটা দুই দিলে। এতিয়া এই বিক্ৰিয়াটো কি বিক্ৰিয়া হ'ব? অপশ্যনবিলাক দিছে তোমাক। এক নম্বৰ হৈছে অপসৰণ বিক্ৰিয়া, বি হৈছে অধক্ষেপণ বিক্ৰিয়া, চি হৈছে ডি অপসৰণ বিক্ৰিয়া, ডি হৈছে ওপৰৰ এটাও নহয়। এতিয়া তোমালোকে চোৱা যে ডি অপসৰণটো আপোনালোকে মই অলপ বুজাব বিচাৰিছোঁ যে ছ'ডিয়ামৰ ছালফেটৰ প্ৰতি যিটো আসক্তি, তাতকৈ কিন্তু ক্লৰিনৰ প্ৰতি আসক্তি বেছি হয়। আকৌ এইবিলাক পদাৰ্থবিলাকৰ কিছুমানে ইহঁতৰ যোজ্যতাৰ ওপৰত, সিহঁতৰ নিজা যোজ্যতাৰ ওপৰত কি হয়, আসক্তি কম বেছি হোৱাৰ এটা মানে পৰিলক্ষিত হয়। ঠিক সেইদৰে বেৰিয়ামৰ আকৌ মানে ক্লৰিনতকৈ ছালফেটৰ প্ৰতিহে আকৰ্ষণ হৈছে, গতিকে বেৰিয়াম ছালফেট হ'ব আৰু ছ'ডিয়াম ক্লৰাইড হ'ব। কিন্তু বেৰিয়াম ছালফেট এটা অদ্ৰাব্য পদাৰ্থ, ই অদ্ৰাব্য, অদ্ৰাব্য হোৱাৰ লগে অধক্ষেপিত হ'ব। সেইকাৰণে ডি অপসৰণ বিক্ৰিয়াটোত কি হয়, জেনেৰেলি মানে এটা পদাৰ্থ অলপ কি হ'ব লাগিব, অদ্ৰাব্য পদাৰ্থ আহিব লাগে। যিটো দ্ৰাৱকত এই বিক্ৰিয়াটো ঘটে, সেই দ্ৰাৱকৰ পৰা পাৰিলে পৃথক হৈ তলত পৰি থাকিলে বেছি ভাল, অধক্ষেপিত হ'ব লাগিব, সি পুনৰাই বিক্ৰিয়াটো শোধন নকৰিব লাগিব, তেতিয়াহ'লে ডি অপসৰণ বিক্ৰিয়া সুন্দৰভাৱে হয়। এইটো আচলতে ডি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। তোমালোকৰ অপশ্যন নম্বৰ চি এইটো দিব পাৰিবা, চি ডি অপসৰণ বিক্ৰিয়া, অপসৰণ বিক্ৰিয়া নে ডি অপসৰণ বিক্ৰিয়াটো হ'ল এইটোৰ উদাহৰণ। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি যথেষ্ট সময় হ'ল, আমি ভিডিঅ'টো সামৰি পেলাই আহিছোঁ। ইয়াৰ পিছত অৱশ্যে মই দ্বিতীয় খণ্ডত মই ক'লোৱেই যে আমাৰ এইবাৰ আৰু এটা মানে প্ৰশ্ন এটা দিব বিচাৰিছে, মানে মাল্টিপল চইচৰে প্ৰশ্ন, কিন্তু এইটো এছাৰ্টেশ্যন আৰু ৰিজন, অৰ্থাৎ উক্তি আৰু যুক্তিৰ আমাক প্ৰশ্ন কিছুমান অৱতাৰণা কৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবিলাক শিকিবলৈ যত্ন কৰিব লাগিব, আৰু মই নিশ্চয় এইকেইটা প্ৰশ্ন মই আৰু ল'ম, কিছু প্ৰশ্ন ইয়াৰ নেক্সট ভিডিঅ'ত, দ্বিতীয় খণ্ডৰ ভিডিঅ'টোত মই ল'ম, লৈ তোমালোকৰ লগত মই এ আৰু আৰ অৰ্থাৎ এছাৰ্টেশ্যন এণ্ড ৰিজন এই টাইপৰ প্ৰশ্নৰ লগত মই কিছু কথা পাতিম বা তোমালোকক বুজাবলৈ যত্ন কৰিম।
এতিয়া অৰিজিনেলি এই কুৱেশ্যনবিলাক আচলতে কিছুমান মানে এইটো কি বুলি ক'ম APSC বা UPSC এনেকুৱা মানে অলপ কম্পিটিটিভ এক্সামিনেশ্যনত আগতে ব্যৱহাৰ কৰিছিলে আমাক ইয়াত অনা নাছিল কিন্তু এইবাৰ দেখা গৈছে যে আমাৰ সেৱাৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে এনেধৰণৰ প্ৰশ্নও অৱতাৰণা কৰিব আমাৰ মাজত গতিকে আমি ভাবিছোঁ যে তোমালোকক এই ধৰণৰ প্ৰশ্নৰ কাৰণে যদি সাজু কৰি ল'ব পাৰোঁ তেতিয়াহ'লে নিশ্চয় তোমালোকে এটা ভাল ফল দেখুৱাব পাৰিবা বুলি মই আশা ৰাখিছোঁ মই ভিডিঅ'খিনি কৰোঁতে অৱশ্যে অলপ দেৰি হ'ল সেইকাৰণে দেৰি হ'ল বুলি কৈছোঁ যে আৰু এটা মাহ পিছতে তোমালোকৰ পৰীক্ষা হ'ব গতিকে মই 10মান শ্ৰেণীৰ অন্ততঃ এই কুৱেশ্যনখিনিৰ ওপৰত মই গুৰুত্ব দিম প্ৰতিদিনেই মই এটা ভিডিঅ' ওলাবলৈ যত্ন কৰিম যাতে এমাহমানৰ ভিতৰত তোমালোকৰ প্ৰায়খিনি অধ্যায় সামৰি মই দিব পাৰোঁ তোমালোকক কিছু যাতে কিছু উপকৃত হোৱা তাতে মই আশা ৰাখিছোঁ আৰু মই সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছাও দিছোঁ আৰু লগতে মই কৈছোঁ যে কুৱেশ্যনখিনি আমি পিন কমেণ্টত মই দিম আৰু পিন কমেণ্টত তোমালোকে চাই কুৱেশ্যনখিনি ডাউনলোড কৰি ল'ব পাৰিবা যদি সুবিধা আছে প্ৰিণ্ট আউট উলিয়াই ল'বা আৰু প্ৰিণ্ট আউট উলিয়াই লৈ তেতিয়াহ'লে প্ৰশ্নখিনি চাবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব কিন্তু ভিডিঅ'টো খুব মনোযোগেৰে চাবা আৰু পিছত প্ৰশ্নখিনি উলিয়াই লৈ যদি প্ৰশ্ন আকাৰে চোৱা প্ৰশ্নৰ লগত চোৱা তেতিয়াহ'লে বেছি সুবিধা হ'ব আৰু যদি কিবা বুজিবলৈ বাকী আছে কমেণ্টত দিবা কমেণ্ট লিখিবা তোমালোকে যে এইটো বুজি পোৱা নাই এইটো বুজি পাইছোঁ ইত্যাদি ইত্যাদি গতিকে তেতিয়াহ'লে মোৰো কি হয় তোমালোকৰ লগত পুনৰ যিবিলাক আমি ৰিপিট ক্লাছ কৰিম সেই ৰিপিট ক্লাছবিলাকত বুজি নোপোৱা কথাখিনিৰ ওপৰত ব্যাখ্যা কৰিবলৈ মই নিশ্চয় ভাল পাম সদয়ত আটাইলৈকে ধন্যবাদ জনাই মই আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ ধন্যবাদ